নমস্কাৰ আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো আজি এক ঐতিহাসিক দিন বিশেষকৈ অসমবাসীৰ বাবে কাৰণ এগৰাকী অসম সন্তানে আজি ন্যায় বিভাগৰ বা ন্যায়পালিকাৰ সৰ্বোচ্চ পদবীত আৰোহণ কৰিলে আজি শপত গ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈ প্ৰথম গৰাকী অসমীয়া যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে এক পদত অতি সন্মানজনক পদত অধিষ্ঠিত হৈছে আমি প্ৰথমে অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছো ৰঞ্জন গগৈ ডাঙৰীয়াক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আমি প্ৰথমতেই আজি আপোনালোকক দেখুৱাব বিচাৰিছো এই যে শপত গ্ৰহণ অনুষ্ঠানৰ কিছু দৃশ্য আৰু শপত গ্ৰহণ কৰাৰ পিছত ৰঞ্জন গগৈয়ে কি মন্তব্য কৰিছিল সেই দৃশ্য আমি আপোনালোকক দেখুৱাম কিন্তু প্ৰথমতে মই উল্লেখ কৰি ল'ব বিচাৰিছো আজি সামগ্ৰিকভাৱে 1.5 ঘণ্টা সময় আমি আপোনালোকক ৰঞ্জন গগৈৰ যে কৃতিত্ব সেই কৃতিত্ব সম্পৰ্কে আপোনালোকক এটাৰ পিছত আনটো তথ্য দেখুৱাই যাম যি ধৰণৰ এটা সৰ্বোচ্চ ন্যায়ালয়ৰ সৰ্বোচ্চ পদবীত আৰোহণ কৰিছিল ৰঞ্জন গগৈৰ জীৱনৰ যি বৰ্ণিল পৰিক্ৰমা আছিল সেই বৰ্ণিল পৰিক্ৰমা যেন প্ৰেৰণা হওক অন্য সকলৰ বাবে আৰু সেই উদ্দেশ্য আগত ৰাখি আজিৰ বিশেষ অনুষ্ঠান সবিশেষ আমি দেখুৱাই যাম ৰঞ্জন গগৈৰ শৈশৱ কৈশোৰ যৌৱন কৰ্মজীৱনৰ বহু অধ্যায় প্ৰথমে আহক আমি চাই লওঁ আজিৰ সেই স্মৰণীয় মুহূৰ্তৰ কেইটামান দৃশ্য আৰু ৰঞ্জন গগৈয়ে সেই মুহূৰ্তত কি ধৰণে মন্তব্য ৰাখিলে দেশবাসীৰ ওচৰত কিছু অংশ I Ranjan Gogoi, having been appointed Chief Justice of the Supreme Court of India, do swear in the name of God, that I will bear true faith and allegiance to the Constitution of India as by law established, that I will bear true faith and allegiance to the Constitution of India as by law established, that I will uphold the sovereignty and integrity of India, that I will uphold the sovereignty and integrity of India, that I will duly and faithfully and to the best of my ability, knowledge and judgment, that I will duly and faithfully and to the best of my ability, knowledge and judgment perform the duties of my office without fear or favor, affection or ill will. Perform the duties of my office without fear or favor, affection or ill will, and that I will uphold the Constitution and the laws. And that I will uphold the Constitution and the laws. আৰু এইদৰে আজিৰ দিনটোত শপত গ্ৰহণ কৰা পৰিলক্ষিত হ'ল ৰঞ্জন গগৈয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে আৰু ৰঞ্জন গগৈ কি ধৰণৰ মন্তব্য প্ৰকাশ কৰিলে সেয়া আপোনালোকে দেখিলে আহক এবাৰ আমি চাই লওঁ আপোনালোকৰ ওচৰত দেখুৱাব বিচাৰিছো ৰঞ্জন গগৈৰ যি পৰিক্ৰমা কি ধৰণে উচ্চতম ন্যায়ালয়ৰ মুখ্য বিচাৰপতিৰ আসন লাভ কৰাৰ আগতে কৰ্মজীৱন কি ধৰণে আৰম্ভ কৰিছিল ৰঞ্জন গগৈয়ে আৰু ৰঞ্জন গগৈৰ কৰ্মজীৱনত কি ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰসংগ সন্মুখত আহিছিল কি ধৰণৰ গোচৰসমূহ আহিছিল ৰঞ্জন গগৈয়ে সেইসমূহ গোচৰক কি ধৰণে আগবঢ়াই লৈ গৈছিল আৰু ৰঞ্জন গগৈয়ে এতিয়া কি ধৰণৰ গোচৰৰ বা কি ধৰণৰ এতিয়া বাস্তৱৰ সন্মুখীন হ'ব সেয়াও বিভিন্ন ধৰণে চৰ্চিত হৈছে চাই লওঁ আহক ৰঞ্জন গগৈৰ কৰ্মজীৱনৰ এক পৰিক্ৰমা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ ন্যায়াধীশ ৰঞ্জন গগৈৰ বিদায়ী মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ উত্তৰাধিকাৰী হিচাপে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক শপত পাঠ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ এগৰাকী প্ৰখ্যাত আইনবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী
কেশৱ গগৈৰ পুত্ৰ ন্যায়াধীশ ৰঞ্জন গগৈ 3 দশক পূৰ্বেই পিতৃ কেশৱ গগৈয়ে কৈছিল ৰাজনীতিলৈ নাহে মোৰ পুত্ৰ দেশৰ মুখ্য ন্যায়াধীশ হোৱাৰ যোগ্যতা আছে মোৰ পুত্ৰৰ এটা সপোনৰ পূৰ্ণতা প্ৰাপ্তি প্ৰায় 3 দশক পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ কক্ষত এজন ৰাজনৈতিক নেতা তথা এজন জ্যেষ্ঠ অধিবক্তাক এজন সহ অধিবক্তাই প্ৰশ্ন কৰিছিল কেতিয়ালৈ ৰাজনীতিলৈ আহিব আপোনাৰ পুত্ৰ আৰু গভীৰ আত্মপ্ৰত্যয়েৰে সেই পিতৃগৰাকীয়ে কৈছিল তেওঁৰ অভিব্যক্তি 3 অক্টোবৰ 2018 আজিৰ দিনটোত এক প্ৰকাৰ পূৰ্ণতা পালে পিতৃৰ সেই সপোনে পুত্ৰৰ ওপৰত গভীৰ বিশ্বাস ৰখা সেই পিতৃগৰাকী আছিল প্ৰয়াত মুখ্যমন্ত্ৰী কেশৱ গগৈ সেই সহ অধিবক্তাজন আছিল প্ৰাক্তন মন্ত্ৰী আবুল মুহিম মজুমদাৰ আৰু সেই ল'ৰাজনেই হ'ল ন্যায়াধীশ ৰঞ্জন গগৈ দেশৰ ন্যায়পালিকাৰ শীৰ্ষ পদত ৰঞ্জন গগৈৰ আৰোহণ অকল এক ব্যক্তিবিশেষৰ কৃতিত্বই নহয় অস্তিত্বৰ সংকটত ভোগা অসমীয়া তথা খিলঞ্জীয়াৰ বাবে এক মধুৰ সংবাদ আজি বৰ ডাঙৰ দিন উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথম আমাৰ মুখ্য ন্যায়াধীশ হৈছে ভাৰতবৰ্ষৰ আৰু মোৰ মতে অনাগত দিনত এইটো সকলোৰে কাৰণে এটা অনুপ্ৰেৰণাৰ কথা হ'ব উকিল সম্প্ৰদায়ৰ কাৰণে বা বাকী মানুহৰ কাৰণেও এই বছৰটো আচলতে মোৰ কাৰণে বৰ ভাল অসমৰ যে ইয়াত হিমা দাস ওলাইছে ৰঞ্জন গগৈ মানে অন্ত নাই আৰু সেইকাৰণে সঁচাই খুব ভাল দিন চলিছে অসমৰ আৰু ৰঞ্জন গগৈ মুখ্য ন্যায়াধীশ হোৱাটো অসমৰ কাৰণে আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ভাল দিন বুলি মই এইকাৰণেই ভাবোঁ যে প্ৰথম কথা আমাৰ যিটো NRC চলি আছে NRCৰ এই প্ৰক্ৰিয়াৰ মাজত তেখেতৰ দিনতে এইটো শেষ হ'ব বুলি আমি ধৰি লৈছোঁ কাৰণ তেখেতে নৱেম্বৰ 1920লৈকে নে 19লৈকে আছে নৱেম্বৰ 19লৈকে থাকিব চ' এই এবছৰৰ ভিতৰত NRCৰ কাম শেষ হ'ব ইতিমধ্যে আকৌ চিটিজেনশ্বিপ এক্টৰ 6A সেইখনৰ কনষ্টিটিউশ্যন বেঞ্চ এইখন বনোৱাৰ কথা আছিল তেখেতেই বনাব আৰু তেখেতেই সময় নিৰ্ধাৰণ কৰিব কেতিয়া সেইটো হ'ব কাৰণ এই দুটা কামৰ কাৰণে খুব গুৰুত্বপূৰ্ণ অসমৰ ভৱিষ্যতৰ দিনবোৰৰ কাৰণে 1988 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা ৰূপে যোগদান কৰে কৃতি অসম সন্তানগৰাকীয়ে 24 বছৰ ওকালতি কৰাৰ অন্তত 2001 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ প্ৰায় 24 বছৰ ওকালতি কৰা অন্তত 2001 বৰ্ষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে কৰ্মত যোগ দিয়ে ন্যায়াধীশ ৰঞ্জন গগৈয়ে এই সময়ছোৱাত হাজাৰ হাজাৰ গোচৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত ন্যায়াধীশ ৰূপে যোগদান কৰাৰ পিছতে এই গোচৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে বিশেষ পদক্ষেপ লয় ন্যায়াধীশ ৰঞ্জন গগৈয়ে বিশেষকৈ শিক্ষা বিভাগৰ লগত জড়িত 10,000ৰো অধিক গোচৰ একলগ কৰি একেটা ৰায়ৰে এই আটাইসমূহ গোচৰ নিষ্পত্তি কৰে ন্যায়াধীশ ৰঞ্জন গগৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত পুৰণি গোচৰৰ বোজা হ্ৰাসত ন্যায়াধীশ গগৈৰ ভূমিকা গুৰুত্বপূৰ্ণ শিক্ষা বিভাগক পংগু কৰা হেজাৰ হেজাৰ গোচৰ নিষ্পত্তি কৰা ন্যায়াধীশগৰাকী আছিল ন্যায়াধীশ গগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত শিক্ষা বিভাগৰ 10,000 গোচৰ একত্ৰিত কৰি একেটা ৰায়ৰে গোচৰ নিষ্পত্তি কৰে ন্যায়াধীশ গগৈয়ে ভাৰতবৰ্ষত এতিয়া পেণ্ডেঞ্চি অফ কেছ ইমান হৈছে যে চব কোৰ্টে ভয় খাইছে তাতকৈ ডাঙৰ কথা হৈছে কি যে আমাৰ বৰ্তমান ন্যায়াধীশ এতিয়ালৈকে এপইণ্টমেণ্ট দিব পৰা নাই আমাৰ গুৱাহাটী হাইকোৰ্টতো আমাৰ কেইবাটাও পোষ্ট খালী আছে তেনেকৈ গোটেই ভাৰতবৰ্ষত প্ৰায় 600-700 পোষ্ট খালী আছে সুপ্ৰিম কোৰ্টতো তেনেকৈ পোষ্ট খালী আছে কিন্তু তেখেতে কৈছে যে পৰহি তেখেতে নিজেই কৈছে যে চবতকৈ ডাঙৰ চেলেঞ্জ হ'ল এইটো পেণ্ডেঞ্চি আৰু তেখেতে কৈছে যে মই নিজাকৈ এটা প্লেন বনাইছোঁ গতিকে তেখেতৰ প্লেন মতে তেখেতে আগুৱাই যাব আৰু তেখেতে যে আগুৱাই যাব এইটো মই ক'ব পাৰোঁ এইকাৰণে যে আমি গুৱাহাটী হাইকোৰ্টত থাকোঁতে দেখিছিলোঁ এটা সময়ত গুৱাহাটী হাইকোৰ্টে অকল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কেছত মানে মূৰ দাঙিব নোৱাৰা হৈছিল কিন্তু তেখেত যোৱাৰ পিছত তেখেতে যেতিয়া এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কেছবোৰ ল'লে তেখেতে ষ্ট্ৰীমলাইন কৰিলে তাৰ আগতে তেখেতে জোৰ জবৰদস্তি কৰিও মানে প্ৰেক্টিকেলি এডভকেট জেনেৰেলক জোৰ জবৰদস্তি কৰি যে তোমালোকে গভৰ্ণমেণ্ট এডভকেট দি এইটো নচলে তোমালোকে স্পেচিয়েল এডভকেট লোৱা যোনে অকল এডুকেশ্যনৰ কেছখিনিয়ে কৰিব তেখেতে তেনেকৈ বহুত হাজাৰ কেছ ইয়াত থকালৈকে তেখেতে ডিছপ'জ কৰি গৈছিলে 2011 চনত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে এটা বৰ্ষৰ পিছতেই 2012 চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে পদোন্নতি ন্যায়াধীশ গগৈৰ উচ্চতম ন্যায়ালয়তো বিভিন্ন বিচাৰপীঠত কেইবাটাও ঐতিহাসিক ৰায় প্ৰদান কৰি চৰ্চালৈ আহে অসম সন্তানগৰাকী
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পিছত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপেও বহুকেইটা গুৰুত্বপূৰ্ণ গোচৰত ঐতিহাসিক ৰায়দান প্ৰদান কৰে ন্যায়াধীশ গগৈয়ে বিশেষকৈ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পূৰ্বে ৰাজ্যত এক প্ৰকাৰ স্থবিৰ হৈ পৰিছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ প্ৰসংগ বহুতে ক'ব খোজে একমাত্ৰ ন্যায়াধীশ ৰঞ্জন গগৈৰ প্ৰবল পদক্ষেপ আৰু হস্তক্ষেপৰ বাবে ৰাজ্যত পুনৰ আৰম্ভ হয় ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া মুখ্য ন্যায়াধীশ হিচাপে শপত লোৱাৰ পূৰ্বে সতীৰ্থ ন্যায়াধীশ RF নৰিমনৰ সৈতে তদাৰক কৰে অসমীয়া জাতিৰ সুৰক্ষা কবচস্বৰূপ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ গোচৰটো NRCৰ ষড়যন্ত্ৰকাৰীৰ বাবে বাধাৰ প্ৰাচীৰ হৈ পৰে ন্যায়াধীশ গগৈ মুখ্য ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈ নিযুক্তিয়ে এই ক্ষেত্ৰত পুনৰ আশ্বস্ত কৰে অসমৰ খিলঞ্জীয়াক আজি NRCৰ আপডেটে হওক বা অন্য ধৰণে হওক তেওঁ যিটো ভূমিকা গ্ৰহণ কৰিছে সেইটো অসমবাসীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ভূমিকা আৰু আমি ভাবোঁ অনাগত দিনত বিভিন্ন ধৰণৰ তেনেকুৱা বিভিন্ন গোচৰত তেওঁ নিজৰ পৰিদৰ্শতা দেখায় ভাৰতবাসীকে অসমবাসীকে নহয় গোটেই ভাৰতবাসীকেই হয়তো এই ন্যায়পালিকাৰ ওপৰত যে মানুহৰ এটা বিশ্বাস আছে যিটো কমপক্ষে তেওঁ নিজেই ক'ৰবাত কৈছে যে এইটো লাহে লাহে কমি আহিছে সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় সেই বিশ্বাসটো যাতে আকৌ জাগি উঠে সেই বিষয়ে তেওঁ যথেষ্ট প্ৰযত্নপৰ হ'ব বুলি মই ভাবোঁ বৰ্তমান ন্যায়ালয়বিলাকত গোচৰৰ যিটো নিষ্পত্তি নোহোৱাকৈ আছে সেইবিলাক এটা গুৰুত্বপূৰ্ণ বিষয় তেওঁ হাতত ল'ম বুলি কৈছে আৰু এটা কথা কৈছে যে তেখেতে যে এইবোৰ ন্যায়পালিকাৰ যিটো ভূমিকা তাৰ পৰা যাতে যিখিনি মানুহ আমাৰ ভাৰতবৰ্ষত এতিয়া 50% মানুহেই দৰিদ্ৰ ৰেখাৰ তলত থকা মানুহ সেই সকল মানুহে যাতে এই ন্যায়পালিকাৰ পৰা পাবলগীয়া যিখিনি আশ্বাস পায় তাৰ কাৰণে তেওঁ প্ৰযত্নপৰ হ'ব বুলি এটা আশ্বাস দিছে আৰু সেইটো তেওঁ কৰিব বুলি মই ভাবোঁ NRCৰ উপৰিও আন কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰত সুপ্ৰিম কোৰ্টত ঐতিহাসিক ৰায়দান ন্যায়াধীশ ৰঞ্জন গগৈৰ বাহুবলী তথা দাগী ৰাজনীতিবিদৰ বিৰুদ্ধে কঠোৰ ন্যায়াধীশ গগৈ অপৰাধী সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে গোচৰ চলাবলৈ বিশেষ আদালতৰ স্থাপনৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ত ন্যায়াধীশ ৰঞ্জন গগৈৰ এই কঠোৰ নিৰ্দেশে এক প্ৰকাৰ জোকাৰণি তোলে ৰাজনীতিবিদৰ মাজত 2016 চনত সোমাইয়া ধৰ্ষণ আৰু হত্যাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ মাৰ্কেণ্ডে কাৰ্যক ন্যায়ালয় অৱমাননা কৰা গোচৰত জাননী প্ৰেৰণ কৰা ন্যায়াধীশ আছিল ন্যায়াধীশ গগৈ ৰাজীৱ গান্ধী হত্যাকাৰীক শাস্তি লাঘৱ আবেদনৰ গোচৰ আৰু দুৰ্নীতিৰ সন্দৰ্ভত লোকপাল নিযুক্তিৰ ঐতিহাসিক ৰায় প্ৰদান কৰে ন্যায়াধীশ গগৈয়ে সকলোৱে পৰ্যবেক্ষণ কৰিব যে জাষ্টিছ গগৈ চিফ জাষ্টিছ হোৱাৰ পিছত জাজ লয়াৰ কেছটো আকৌ খোল খাব নেকি কাৰণ যদিও আগতে ৰিভিউ পিটিশ্যন ডিছমিছ হৈছে কিন্তু কিউৰেটিভ পিটিশ্যন বুলি এটা বস্তু আছে সুপ্ৰিম কোৰ্টত আৰু সেইকাৰণে প্ৰথম 3জন জাজে আৰু আগতে যিসকলে সিদ্ধান্ত কৰিছিল তেওঁলোকে মিলি কিউৰেটিভ পিটিশ্যনখন চায় এতিয়া প্ৰথম 3জন জাজ বৰ্তমান যি 3জন আছে চিফ জাষ্টিছ তাৰপিছত কুৰিয়ান আৰু মদন লগুৰ এই 3জনেই জাজ লয়াৰ কথাটো তাত উল্লেখ কৰিছিলে অতএব আমি ধৰিব পাৰোঁ যে কিউৰেটিভ পিটিশ্যন যদি কোনোবাই কৰে এটা নতুন আলোকপাত হ'ব পাৰে জাজ লয়াৰ কেছত আৰু 2019ৰ নিৰ্বাচনৰ আগে আগে জাজ লয়াৰ কেছটো যদি আকৌ খোলে তেতিয়াহ'লে এটা সাংঘাতিক এটা পলিটিকেল এফেক্ট এটা পৰিব দেশত পাটিয়ালা হাউচ আদালতত কানহায়া কুমাৰক আক্ৰমণৰ ঘটনাৰ তদন্ত কৰিবলৈ SIT গঠন কৰাৰ আবেদন খাৰিজ কৰি চৰ্চিত হৈছিল ন্যায়াধীশ গগৈ সমগ্ৰ দেশজুৰি আলোড়ন তোলা কৌন বনেগা কৰোড়পতিৰ বিতৰ্ক সন্দৰ্ভত অমিতাভ বচ্চনৰ বিৰুদ্ধে বম্বে হাইকোৰ্টৰ সা সম্পত্তিৰ তদন্তৰ নিৰ্দেশ খাৰিজ কৰিছিল ন্যায়াধীশ ৰঞ্জন গগৈয়ে সৰ্বোচ্চ ন্যায়ালয়ত 2019ৰ 17 নৱেম্বৰলৈ মুখ্য ন্যায়াধীশ পদত কাৰ্যনিৰ্বাহ কৰিব ন্যায়াধীশ গগৈয়ে সৰ্বজন সন্মানীয় ব্যক্তিত্বৰ অধিকাৰী ন্যায়াধীশ গগৈ হ'ল সম্পত্তিৰ তালিকা ৰাজহুৱা কৰা সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশসকলৰ অন্যতম এতিয়ালৈ 11 গৰাকী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে ৰাজহুৱা কৰিছে সম্পত্তিৰ তালিকাত ন্যায়াধীশ গগৈ নাই কোনো ব্যক্তিগত বাহন গুৱাহাটীত আছে মাতৃয়ে হস্তান্তৰ কৰা এটি পুৰণি বাসগৃহ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ পিছত গগৈৰ সন্মুখীন হ'ব বহুকেইটা প্ৰত্যাহ্বানৰ
বিবদমান ৰাম জন্মভূমি গোচৰ কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা গোচৰসমূহ আগবঢ়াই লৈ যোৱাৰ দায়িত্ব এতিয়া মুখ্য ন্যায়াধীশ হিচাপে গগৈৰ তত্বাৱধানত তদুপৰি 1971 চনৰ 24 মাৰ্চক ভিত্তিবৰ্ষ হিচাপে প্ৰত্যাহ্বান জনোৱা গোচৰ সন্দৰ্ভত ন্যায়াধীশ গগৈয়ে কি পদক্ষেপ লয় তাৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব সমগ্ৰ অসমবাসীৰ তেখেতৰ কোনো ভয় নাই কাৰো প্ৰতি কিবা হেৰি কৰিব তেখেতৰ ভয় নাই তেখেত কোনো পদবীৰ কাৰণে লালায়িত নহয় আপোনালোকে ভালকৈ জানে জানুৱাৰী মাহত তেখেতে যিটো কৈছিলে চবেই জানে যে তেখেত নেক্সট চিফ জাষ্টিছ হ'বগৈ যদি ছিনিয়ৰিটি মতে কাৰণ বাকীকেইজন ৰিটায়াৰ কৰিব তেওঁ গৈ হ'বগৈ কিন্তু তাৰপিছতো তেখেতে নিজে যিটো ভাল বুলি ভাবিছিলে তেখেতে সেইটো কৰিছিলে গতিকে তেখেত লালায়িত নহয় গতিকে সেইটো হিচাপত যিজন মানুহৰ কেতিয়াও কোনো কাৰো নিজৰ মানে স্বাৰ্থ নাথাকে কোনো বস্তুত তেখেত সদায় ভাল হয় আৰু আমি আশা কৰোঁ যে ৰঞ্জন গগৈ আমি সেইটোৱে পাই আহিছোঁ তেখেতে কোনো পক্ষৰ মুখ চাই তেখেতে আজিলৈকে কোনো জাজমেণ্ট দিয়া নাই ন্যায়পালিকাৰ শীৰ্ষ পদত ন্যায়াধীশ ৰঞ্জন গগৈৰ এই বিৰল আৰু কষ্টসাধ্য কৃতিত্বক লৈ এতিয়া গৌৰৱান্বিত সমগ্ৰ অসমবাসী ভিডিঅ' জাৰ্নেলিষ্ট কংকন বৰদলৈৰ সৈতে নীলকমল কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ এইখন অসম মুলুকৰে ডিব্ৰুগড়ত এখন ঘৰ যিখন ঘৰত ডাঙৰ দীঘল হৈছিলে এইগৰাকী ৰঞ্জন গগৈৰ পিতৃ আছিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ গগৈ আৰু সেই ঘৰখন ডিব্ৰুগড়ৰ ঘৰখনত আজিও ৰঞ্জন গগৈৰ স্মৃতি আছে ৰঞ্জন গগৈয়ে কি ধৰণে নিজক প্ৰস্তুত কৰি তুলিছিল আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ কিবা লক্ষণ শৈশৱতে দেখা পাইছিল নেকি ৰঞ্জন গগৈৰ আত্মীয়ই আমাৰ সাংবাদিক সতীৰ্থ সাংবাদিক মোৰ উৎপল বৰা উপস্থিত আছে উৎপলে দেখুৱাব আসলতে এক সামগ্ৰিক প্ৰতিবেদন প্ৰস্তুত কৰিছে ডিব্ৰুগড়ৰ বাসগৃহলৈ উৎপলে লৈ যাব আৰু উৎপলে দেখুৱাব কি ধৰণে ৰঞ্জন গগৈৰ শৈশৱ আছিল ৰঞ্জন গগৈয়ে কি ধৰণে পঢ়া শুনা কৰিছিল এক সামগ্ৰিক পৰিৱেশ দেখুৱাব উৎপলে অনুষ্ঠানৰ প্ৰাৰম্ভণিতে মই উৎপলে আপোনালোকক নমস্কাৰ জনাইছোঁ আজি অসমৰ বাবে অসমবাসীৰ বাবে এটা ঐতিহাসিক দিন লুইতৰ পাৰৰ এজন অসমীয়া সন্তানে আজি অসম মাতৃৰ বুকু পুনৰবাৰ জিলিকাই দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য বিচাৰপীঠ তথা চিফ জাষ্টিছৰ আসনখন অলংকিত কৰিবলৈ সক্ষম হৈছে আপোনাৰ মোৰ অসমবাসীৰ বাবে আজিৰ দিনটো হয়তো বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ'ব কাৰণ অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমজন সন্তান তথা ব্যক্তি হিচাপে উচ্চতম ন্যায়ালয়ৰ মুখ্য বিচাৰপীঠৰ আসন অলংকৃত কৰা ৰঞ্জন গগৈ আমাৰ সকলোৰে বাবে মান্যবৰ শ্ৰদ্ধাৰ এইজন সন্তান হ'ব একমাত্ৰ সন্তান ইয়াৰ পৰৱৰ্তী সময়ত হয়তো আৰু বহুজন ওলাব কিন্তু প্ৰথমজন বুৰঞ্জীৰ পাতত লিখা থাকিব এইজন প্ৰজ্ঞাৰ সাধক ৰঞ্জন গগৈ নাম আমি সকলোৱে আজি গৌৰৱান্বিত এই মুহূৰ্তত আপোনালোকক আজি যি সময়ত দিনৰ ভাগত মহামান্য দেশৰ ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ এই যিজন মুখ্য ন্যায়াধীশ এই মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ শপত বাক্য পাঠ কৰোৱাৰ লগে লগে এটা নতুন ইতিহাসৰ ৰচনা হ'ল আৰু এই দিনটোতে আপোনালোকক আজিৰ এই বিশেষ অনুষ্ঠানটিৰ যোগেদি আমি তেখেতৰ অতীত তেখেতে এৰি যোৱা প্ৰজ্ঞাৰ সেই পৃথিৱীখন তেখেতে এৰি যোৱা ঘৰুৱা সেই সমাজখন তেখেতে এৰি যোৱা সেই সোণোৱালী শৈশৱ কৈশোৰ তেখেতৰ যৌৱন তেখেতৰ শিক্ষাযাত্ৰা তেখেতৰ ঘৰুৱা পৰিৱেশ আত্মীয় স্বজন সকলোৰে লগত অকমান আলোকপাত কৰিব বিচাৰিছোঁ সকলোৰে অকমান আচুৰি যাব বিচাৰিছোঁ আৰু এখন তেখেতৰ জীৱনৰ পৃথিৱী আমি দেখুৱাবলৈ অনুষ্ঠানৰ যোগেদি যত্ন কৰিছোঁ আৰু সেইবাবেই মই মোৰ সতীৰ্থ বিশ্ব মোৰ সতীৰ্থ হোমেন আৰু মোৰ সতীৰ্থ বিকিয়ে আপোনালোকক লৈ যাব বিচাৰিছোঁ উজনি অসমৰ অন্যতম সম্ভ্ৰান্ত চহৰ ডিব্ৰুগড় চহৰলৈ আহক ডিব্ৰুগড় চহৰৰ সেই খলিহাবাৰীৰ যিখন তেখেতৰ ঘৰ পিতৃ বাসগৃহ সেই বাসগৃহত কিছু লেচেৰি বুটলো তেখেতে এৰি অহা জীৱনৰ সোণোৱালী কিছুমান অধ্যায়ৰ পাঠ খুচৰোঁ য'ত তেখেতৰ অতীতৰ বহু নজনা অজনা অধ্যায় আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ আমি যত্ন কৰিম যিখিনি হয়তো আপুনিও জানিব বিচাৰিব ময়ো জানিব বিচাৰিম আজি দেশবাসীও জানিব বিচাৰিব আহক বেছি সময় নলওঁ আপোনালোকক লৈ যাওঁ উজনি অসমৰ অন্যতম চাহ নগৰী ৰূপে খ্যাত ডিব্ৰুগড় চহৰৰ খলিহামাৰীলৈ য'ত তেখেতৰ পিতৃগৃহ আপোনাৰ মোৰ বাবে ৰৈ আছে বহু নজনা কথা আমাৰ অনুষ্ঠানৰ যোগেদি ক'বৰ বাবে আজিৰ এই ঐতিহাসিক বিশেষ দিনটোত আহক আপোনালোকক লৈ যাওঁ সেই ঘৰখনৰ ভিতৰলৈ য'ত আপোনালোকক বিভিন্ন ধৰণৰ আমি তেখেতে এৰি যোৱা বহু সোণোৱালী অধ্যায়
বহু সোণোৱালী পৃষ্ঠা দেখুৱাবৰ বাবে যত্ন কৰিম মোৰ পিছফালৰ এই বিশেষ ঘৰখন এই ঘৰখনেই হৈছে এসময়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মহামান্য আজিৰ দিনটোৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ পিতৃগৃহ সন্মানীয় ৰঞ্জন গগৈদেৱৰ ঘৰখনৰ সোঁফালৰ এটি বিশেষ কোঠা আহক কোঠাটিলৈ আপোনালোকক লৈ যাওঁ সেই কোঠাৰ বেৰত এতিয়াও তেখেতৰ পিতৃ মাতৃ প্ৰয়াত পিতৃ বা আজিৰ তেখেতৰ লগত থকা আশীৰ্বাদ দিয়া মাতৃ তেখেতৰ ভাই ভগ্নী আত্মীয় স্বজনৰ বহু আলোকচিত্ৰ এতিয়াও খুব সুন্দৰভাৱে দেৱালত লাগি আছে মোৰ সতীৰ্থ বিকি আৰু বিশ্বই আপোনালোকক দেখুৱাব দেৱালৰ সেই বিশেষ ছবিসমূহ যিসমূহ খুব সযত্নে ৰাখি থৈছে তেখেতৰ পৰিয়ালবৰ্গই আৰু মই সেই ছবিখিনি আপোনালোকক এই বিশেষ কোঠাটোত প্ৰথমতে দেখুৱাই ল'ব বিচাৰিম এই যিসমূহ আলোকচিত্ৰ দেখা পাইছে এই আলোকচিত্ৰসমূহত আমি প্ৰথমতে দেখুৱাই ল'ম তেখেতৰ পিতৃক এয়া হৈছে প্ৰয়াত ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈ তেখেতৰ পিতৃ আৰু তাৰ পিছতেই আমি আপোনাক দেখুৱাম যে তেখেতে এৰি যোৱা সেই শৈশৱৰ কিছুমান স্মৃতি এই বিশেষ আলোকচিত্ৰখন আপোনালোকে চাওক ইয়াত সোঁফালৰ একেবাৰে এই কণমানি যিটো সন্তান বা যিটি ল'ৰা দেখা পাইছে সেই ল'ৰাটিয়ে আজিৰ ৰঞ্জন গগৈ আজিৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ইয়াত তেখেতৰ পিতৃ তাজমহলৰ সন্মুখৰ কোনো এটা বিশেষ মুহূৰ্তত মাতৃ তেখেতৰ ঘৰৰ হয়তো খুৰাক হ'ব তেখেতৰ দুই ভগ্নী এয়া দেখা পাইছে আৰু তেখেতৰ এজন ভাতৃ আৰু এজন ককায়েক এয়াৰ মাৰ্চেল তেখেতৰ এজন ককায়েক আৰু বৰ্তমান গ্ৰেট ব্ৰিটেইনৰ চিকিৎসক হিচাপে প্ৰখ্যাত তেখেতৰ ভাতৃ এই গোটেইখিনি পৰিয়াল কিন্তু এই ঘৰখনৰ এজন বিশেষ যুৱকৰ লগত মই অকণমান কথা পাতিবৰ বাবে যত্ন কৰিম তেখেতে খুব কম কথা কয় কিন্তু ঘৰখনৰ মূল যুৱক তেখেতৰ মাতৃৰ লগত থাকে কি ক'বা আজিৰ দিনটোত আজি তেখেতে শপত বাক্য লৈছে খুব এটা অত্যন্ত আমাৰ সকলোৰে বাবে আনন্দৰ দিন আজিৰ দিনটোত কি ক'বা তুমিতো একেবাৰে ওচৰৰ পৰা পোৱা মানুহ মই কি ক'ম ছাৰৰ বিষয়ে ছাৰটো বহুত আমাৰ কাৰণেতো বহুত ডাঙৰ কথা আমি গোটেই অসমবাসীৰ কাৰণে ডাঙৰ কথা কিন্তু আমাৰ কাৰণে আৰু বেছিকৈ কাৰণ ছাৰক মই বহুত ওচৰৰ পৰা পাইছোঁ ইয়াত তো এইটো আৰু ক'বলগীয়া একো নাই মই বহুত সুখী হৈছোঁ লগত কেনেকৈ কথা বতৰা পাতে একেবাৰে ঘৰুৱা চাগে আমাৰ লগত ঘৰুৱাকৈ কাৰণ কি আমি সৰু মানুহ বিচাৰে ছাৰ মানে সৰু বুলি নাভাবে দুখীয়া বুলি নাভাবে ছাৰ এইটো মানে বহুত হেৰি আমাৰ লগত একদম ফ্ৰীকৈ থাকে তোমাৰ কিমান বছৰ হ'ল ধুবুৰীৰ পৰা তোমাক লৈ অহা ইয়াত মোৰ 5 বছৰ হ'ল 5 বছৰ মই আইতাৰ লগত থাকিলোঁ গোটেই ঘৰ চোৱা চিতা কৰা গোটেই ঘৰ চোৱা চিতা আমাৰ এই অনুষ্ঠানৰ যোগেদি ৰঞ্জন গগৈৰ মহামান্য ৰঞ্জন গগৈ পিতৃগৃহৰ কিছু টুকুৰা খবৰ কিছু টুকুৰা ছবি আপোনালোকক দিয়াৰ পিছত এইবাৰ লৈ আহিছোঁ আপোনালোকক মাতৃ অৰ্থাৎ মোমায়েকৰ ঘৰখনলৈ লৈ আহিছোঁ ৰঞ্জন গগৈ যিখন ডিব্ৰুগড় চহৰৰ খলিহামাৰীৰ বৰপুখুৰী পাৰত তেওঁৰ মোমায়েকৰ ঘৰ আৰু এই মোমায়েকৰ ঘৰখনত এই মুহূৰ্তত একমাত্ৰ যিগৰাকী মামীয়েক আছে তেখেতৰ লগতো আমি কিছু কথোপকথন কৰিবলৈ যত্ন কৰিম কিন্তু মই ঘৰখন দেখুৱাই লৈছোঁ এখন অন্যতম সম্ভ্ৰান্ত আৰু ঐতিহ্যমণ্ডিত ঘৰ কাৰণ এই ঘৰখনৰ তেখেতৰ মাতৃ অৰ্থাৎ শান্তি গগৈ যি তেখেতৰ মাতৃৰ যি পিতৃ মাতৃ আছিল সেই পিতৃ মাতৃ তেখেতৰ পিতৃ আছিলে পৰাধীন ভাৰতৰ MLA আছিলে সেই সময়ৰ বিধায়ক আৰু সমান্তৰালভাৱে মাতৃ আছিলে যিগৰাকী অসমৰ বিখ্যাত এগৰাকী মহিলা সেই মহিলাগৰাকী আছিলে স্বাধীন ভাৰতৰ সেই সময়ৰ জাতীয় কংগ্ৰেছ দলৰ যিখন চৰকাৰ হৈছিলে সেই চৰকাৰৰ মহিলা মন্ত্ৰী হিচাপে তেখেতে আসন শুৱনি কৰিবলৈ সক্ষম হৈছিল মই ভিতৰলৈ লৈ যাব বিচাৰিছোঁ ঘৰখন এইখনেই হৈছে সেই বিশেষ ঘৰখন যিখন আজিৰ মহামান্য ৰঞ্জন গগৈ মহোদয় বা ৰঞ্জন গগৈ দেৱৰ মোমায়েকৰ ঘৰ মই ভিতৰলৈ লৈ আহিছোঁ আপোনালোকে এই ঘৰখনো নিশ্চয় আজিৰ আমাৰ এই অনুষ্ঠানৰ যোগেদি চাব বিচাৰিব কাৰণ মোমায়েকৰ ঘৰখনত কোন আছে মোমায়েকৰ ঘৰৰ কেনেকুৱা ধৰণৰ আছিলে মোমায়েকৰ ঘৰখন সেই গোটেই কথাখিনি আপোনালোকে নিশ্চয় জানিব বিচাৰিব আৰু সেইবাবে মই আৰু আমাৰ প্ৰাক পৰিয়ালে যিমান পাৰোঁ আপোনালোকক ভিতৰৰ এই মোমায়েকৰ ঘৰখনৰ কিছু আঁচুৰি যাব বিচাৰিছোঁ মই দুখন ফটো দেখুৱাই ল'ব বিচাৰিছোঁ আপোনালোকক মই যি দুজন ব্যক্তিৰ কথা কেইটামান মুহূৰ্তৰ আগতে ক'লোঁ অৰ্থাৎ ৰঞ্জন গগৈ ডাঙৰীয়াৰ মাতৃ শান্তি গগৈৰ পিতৃ মাতৃৰ ছবি হৈছে এই দুখন ছবি আপোনালোকে দেখা পাইছে এফালে হৈছে আপোনালোকক দেখুৱাইছোঁ আমি বেৰৰ ওপৰত আপোনালোকে দেখিছে 1936 চন ডিব্ৰুগড় MLCৰ
তেখেত বিধায়ক আছিলে পৰাধীন ভাৰতৰ। আপোনালোকে দেখিছে ওপৰৰ যিখন আলোকচিত্ৰ সেই সময়ত হাতেৰে অংকন কৰা ছবি আৰু তলৰ যিখন ছবি কেবিনেট মিনিষ্টাৰ আছিল। আপুনি দেখা পাইছে তেখেতৰ আইতাক অৰ্থাৎ ৰঞ্জন গগৈ আইতাক এয়া হৈছে মোমায়েকৰ ঘৰৰ বংশাৱলী। তেওঁ হৈছে 1967 চনৰ কেবিনেটৰ তেখেতে মহিলা এগৰাকী মন্ত্ৰী হিচাপে আছিলে। এই দুখন অত্যন্ত দুৰ্লভ ছবি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু কিছু আপোনালোকৰ যিহেতু এগৰাকী মামীয়েক, গোটেই তেখেতসকলৰ 4জন মোমায়েক আছিলে, 4জন মোমায়েকৰ যিগৰাকী মামীয়েক এই মুহূৰ্তত আছে, আমি সেই মামীয়েকৰ লগত আমি কথা পাতি ল'ব বিচাৰিছোঁ। তেখেতে কি কয় ৰঞ্জন গগৈ ছাৰক বা ৰঞ্জন গগৈ ছাৰৰ বিষয়ে কি জানে, কেনেধৰণে পাইছিলে, এই কথাখিনি অকণমান জানিব বিচাৰিম। বিকি অলপ এইফালে আহিব লাগে আৰু আমি তেখেতৰ লগত অকণমান কথা পাতি ল'ব বিচাৰিম। আমি বংশৰ বিষয়ে অকণমান কথা পাতিম। আপুনি অকণমান আচৰি গ'লে বাইদেউ ভাল পাম। আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ বাইদেউ। আজি দিনটো খুব গৌৰৱান্বিত দিন। আজি দিনটোতে তেখেতে শপত বাক্য তেখেতে পাঠ কৰিছে আৰু অসমীয়া ৰাইজ হিচাপে অসমবাসী আজি গৌৰৱান্বিত। আপোনালোক পৰিয়ালৰ লোক নিশ্চয় আৰু এখোজ বেছি গৌৰৱান্বিত। কি ক'ব আজি? তো এইটোতো ক'বলৈ মোৰ ভাষা নাই, কি ক'ম। তথাপিও তেওঁ যেনেকুৱা এটা হেৰিত আছে, আসনত তেওঁ গৈছে, কিন্তু এইটো আমাৰ পৰিয়ালত নাছিলে কোনো। কিন্তু শুনি পেলাই বা দেখি শুনি ভাল লাগিছে। ভৱিষ্যতেও যেন আৰু তেওঁ ওপৰলৈ যাব পাৰে, সেইটো এটা আশা আমাৰ আছে। মই এনে এজন ব্যক্তিৰ লগত এই মুহূৰ্তত উপস্থিত আছোঁ, যিজন ব্যক্তিয়ে তেখেতৰ পৰিয়ালৰ বহুত কথা গম পায়। মই অতুল বৰগোহাঁই তেখেতৰ লগত মই উপস্থিত আছোঁ আৰু এজন অত্যন্ত তেখেত বয়োজ্যেষ্ঠ, সমান্তৰালভাৱে গোটেই পৰিয়ালটোৰ প্ৰতিটো দৃশ্যপটৰ লগৰ তেওঁ অন্যতম সাক্ষী। তেখেতৰ লগত অকণমান কথা পাতি ল'ব বিচাৰিছোঁ। আপুনি আজি দিনৰ ভাগত ইতিমধ্যে শপত গ্ৰহণ অনুষ্ঠানটোত উপস্থিত আছিলে। মই শপত গ্ৰহণ অনুষ্ঠানটোৰ কথা নুসুধোঁ, কাৰণ শপত গ্ৰহণ অনুষ্ঠানটোত থকাটো এটা অন্যতম গৌৰৱান্বিত বিষয়। কিন্তু মোক এইটো লাগে যে পাঁচোটি সন্তানৰ এজন এয়াৰ মাৰ্শ্বেল, এজন অন্যতম প্ৰতিষ্ঠিত চিকিৎসক গ্ৰেট ব্ৰিটেইনৰ, এজনটো আমাৰ সকলোৰে গৌৰৱৰ আজি এইজন, দুগৰাকীকৈ কন্যা ইমান প্ৰতিষ্ঠিত। কি এনে শক্তি আছিল যাৰ কাৰণে পাঁচোটি সন্তান পাঁচোটি ক্ষেত্ৰত এনেধৰণে বৰেণ্য হ'ব পাৰিছে, আজি নক্ষত্ৰৰ দৰে জিলিকি আছে? কি আচলতে তেওঁলোকৰ ওচৰত যাদু আছিলে, কি শক্তি আছিলে পৰিয়ালটোৰ ওচৰত? এতিয়া মানে সেইটো যে ভগৱানৰ দান, কিন্তু মাকৰ আৰু দেউতাকৰ যিটো অৱদান, সেইটো খুব পৰিয়ালেহে এইবিলাক কথা মানে মানি চলে। মানে এখন ঘৰৰ পৰিৱেশটো যদি ভাল নহয়, তাত সাধাৰণতে ল'ৰা ছোৱালী ভাল হ'ব নোৱাৰে। আৰু মই অসম বুলি নহয়, গোটেই ভাৰততে খুব কম পৰিয়াল, মানে খুব নগণ্য এনেকুৱা এটা মানে পৰিয়াল আমাৰ সমাজত পাবলৈ টান। মই মাধনক সুধিছিলোঁ, আপুনি ক'ব লাগিব যে তেখেতৰ আচল নামটো মাধন, মানে শান্তি গগৈ সুধিছিলোঁ, আমি ঘৰত মাধন বুলি মাতোঁ। সুধিছিলোঁ যে তুমি আৰু কি বিচাৰিছা? মোক ক'লে, অতুল মোক আৰু একো নালাগে। মই বোলো তুমি আটাইতকৈ ভাগ্যৱান, তুমি হৈছে ৰত্নাগৰ্ভা হেৰি মানুহ, তোমাৰ গোটেইকেইটা ল'ৰা ছোৱালীৰ ৰত্ন হ'ল, তোমাক আৰু তাতকৈ বেছি নালাগে। ৰঞ্জন গগৈৰ পিতৃ প্ৰয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈ ৰাজনৈতিক পথাৰখনত বা সামাজিক বা ৰাজহুৱা পথাৰখনতে দৌৰি ফুৰিব লাগিছিল। গতিকে গোটেই বেৰিকেডটো বনাইছিলে মাতৃয়ে, আৰু এই বেৰিকেডৰ মাজত এজন অন্যতম সেনানী হিচাপে সৈনিকক যেনেকৈ ৰাখিছিল তেনেকৈ অনুশাসন কৰিছিল, আৰু তাৰ ফল আজি অসমবাসীয়ে পাইছে। সেইগৰাকী মাতৃটো অত্যন্ত সৌভাগ্যশালী। ৰঞ্জন গগৈ ডিব্ৰুগড় বাসগৃহৰ দৰে স্বাভাৱিকভাৱে উৎকণ্ঠা সকলোতে অভিনন্দন জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে ৰঞ্জন গগৈক, আৰু সকলো স্বাভাৱিকতেই গৌৰৱান্বিত হৈছে ৰঞ্জন গগৈৰ এই সাফল্যত। আচলতে প্ৰতিগৰাকী অসমীয়াই গৌৰৱান্বিত, আৰু সেইবাবেই ৰঞ্জন গগৈৰ যিসকল সতীৰ্থ আছে সেইসকল সতীৰ্থ আজি গৌৰৱান্বিত। ৰঞ্জন গগৈৰ সৈতে থকা সেই স্মৃতি, মধুৰ স্মৃতি তেখেতসকলে ব্যক্ত কৰিছে। কেইগৰাকীমান বিশিষ্ট ব্যক্তি, আহক চাই লওক কোনে কি ক'লে। ৰঞ্জন গগৈয়ে আজি ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে। তেখেতলৈ মোৰ সশ্ৰদ্ধ
ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আশা কৰিছোঁ তেওঁ নিয়াৰিকেই তেওঁৰ কাম কাজ সমাপ্ত কৰিব পাৰিব তেখেতে প্ৰায় 14 মাহ সময় পাব মুখ্য ন্যায়াধীশ হিচাপে তেখেতক মই শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলো ফালৰ পৰাই সফল হ'বলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৰঞ্জন গগৈক মই পাইছিলোঁ পোনপ্ৰথমবাৰৰ বাবে 1977 চনত মই তেতিয়া এজন উকিল হৈ পেলাই মোৰ ছিনিয়ৰ JP ভট্টাচাৰ্যৰ লগত কাম কৰিছিলোঁ আৰু সেই সময়তে তেখেত আহিছিলে ডিব্ৰুগড়ৰ পৰা দিল্লীৰ পৰা ল পাছ কৰি তেখেতে গুৱাহাটীতে প্ৰেক্টিছ কৰিবলৈ ইচ্ছা কৰি সেই একেজন JP ভট্টাচাৰ্যী তেখেত ছিনিয়ৰ এডভোকেট আছিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তেখেতৰ তালৈ আহিছিলে এজন অধিবক্তা হিচাপে জুনিয়ৰ অধিবক্তা হিচাপে তেখেতৰ লগত কাম কৰিবৰ কাৰণে আৰু সেই সময়তে মই তেখেতক বৰ ঘনিষ্ঠভাৱে পাইছিলোঁ আমি সেই 4জন উকিল তেখেতৰ লগত আছিলোঁ আৰু আছে আমাৰ লগত আৰু উকিল আছিলে কিন্তু আমি 4জনৰ কথা এই কাৰণেই বিশেষকৈ কৈছোঁ যে মই প্ৰথম ন্যায়াধীশ হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ত যোগদান কৰোঁ মোৰ পাছতেই ৰঞ্জন গগৈয়ে ন্যায়াধীশ হিচাপে গুৱাহাটীত উচ্চ ন্যায়ালয়ত অংশ লয় ঋষিকেশ ৰয় যি এতিয়া কেৰালা হাইকোৰ্টৰ তেখেত চিফ জাষ্টিছ মুখ্য ন্যায়াধীশ তেখেতেও আমাৰ লগতে একেলগে কাম কৰিছিলে আৰু এজন আছিল অমিতাভ ৰয় যি সুপ্ৰিম কোৰ্টলৈ আহি তেখেত এতিয়া বৰ্তমান হৈছে মোৰ নিচিনাকৈ অৱসৰ লৈছে গতিকে আমি 4জন এজন মানুহৰ তলৰ পৰা আহি পেলাই আমি ন্যায়পালিকাত যোগদান কৰিছিলোঁ গুৱাহাটী হাইকোৰ্টৰ জাজ হিচাপে ন্যায়াধীশ হিচাপে তাৰ পাছত মই যেতিয়া তাৰ পৰা ওলাই আহিলোঁ মোৰ ট্ৰান্সফাৰ হৈছিলে মই ওলাই আহিলোঁ আহি দিল্লী পালোহি আৰু দিল্লীত থকা সময়ত তেখেতৰ লগত তেখেত দিল্লীলৈ আহিলে মোৰ লগত আমি লগ পাইছিলোঁ আৰু আমি গুৱাহাটী হাইকোৰ্টৰ আৰু কেনেকৈ আমি তাৰ প্ৰসাৰতা কৰিব পাৰোঁ সেইটো কেনেকৈ উন্নতি কৰিব পাৰোঁ সেই বিষয়ে যথেষ্ট আলোচনা কৰিছিলোঁ আৰু তেখেত এই বিষয়ে বৰ চিন্তা ভাৱনা কৰিছিলে তেখেত প্ৰখৰ বুদ্ধিসম্পন্ন মানুহ আছিলে চতুৰ আছিলে মেধাসম্পন্ন আছিলে আৰু গতিকে মই তেতিয়াই জানিছিলোঁ যে তেখেতে যথেষ্ট নাম কৰিব আৰু মই 2-এজনক কৈছিলোঁ সেই কথাটো যে তেখেতে এটা সময়ত নিশ্চয় বহুত ওপৰলৈ যাবগৈ আৰু সেই কথা ফলিয়াইছে তেখেতৰ মেধাৰ গুণত তেখেত গুৱাহাটী হাইকোৰ্টৰ এজন ন্যায়াধীশ হিচাপে নিযুক্তি পাইছিলে অৱশ্যে তেওঁৰ নামটো মোৰ সময়তে একেলগে আমাৰ দুয়োৰো নাম গৈছিলে কিন্তু সেই সময়ত তেওঁৰ বয়স কম বুলি পেলাই তেখেতক সেই সময়ত তেখেতে এপইণ্টমেণ্ট পোৱা নাই কেইদিনমান ৰ'ব লগা হ'ল তাৰ পাছত তেখেতৰ যেতিয়া বয়সৰ এটা 45 বছৰ হ'ব লাগে এনেকুৱা ধৰণৰ এটা কথা আছে আমাৰ কনভেনশ্যন এটা আছে সেইমতে তেখেতৰ এপইণ্টমেণ্ট হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে আৰু সময়ৰ খোজত তেখেতে গুৱাহাটী হাইকোৰ্টত বহুতো সলনি আনিলে তাৰ যিটো আমাৰ যিটো তাত বিশ্ববিদ্যালয় আছে আইন বিশ্ববিদ্যালয় আছে সেইটো তেখেতৰ প্ৰচেষ্টাতে লৈছিলে মই সেই সময়ত ইয়াত দিল্লীত উচ্চ ন্যায়ালয়ৰ চিফ জাষ্টিছ হিচাপে আছিলোঁ মুখ্য ন্যায়াধীশ হিচাপে আছিলোঁ আৰু মোৰ দিনতে ইয়াতে যিটো NLU বুলি কয় নেশ্যনেল ল ইউনিভাৰ্চিটি দিল্লী সেইটো প্ৰতিষ্ঠা হৈছিলে আৰু মই তাৰ প্ৰথম চেঞ্চেলৰ আছিলোঁ আৰু সেই সময়ত মই তেওঁক এদিন কৈছিলোঁ আৰু তেখেতে বৰ ইণ্টাৰেষ্ট লৈ পেলাই সেই গোটেই বস্তুবিলাক মোৰ পৰা লৈছিলে আৰু তাৰ পাছতেই গুৱাহাটীত যিটো ল ইউনিভাৰ্চিটি আছে যিটো গুৱাহাটী হাইকোৰ্টে চলায় সেই ইউনিভাৰ্চিটিটো প্ৰতিষ্ঠা কৰিছিলে আৰু সেইখন এতিয়া জাকত জিলিকা এখন অনুষ্ঠান হৈ উঠিছে তাত তেনেকৈ তেওঁ লিগেল এইডৰ কাৰণে আইনৰ যিটো সাহায্য এটা হেৰি আছে অনুষ্ঠান আছে সেই অনুষ্ঠানৰ যোগেদিও বহুত কাম কৰিছে মই জানো ভাৰতৰ সেই সময়ৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাতিলো তেনেকুৱা ফাংচনলৈ যোৱা মোৰ মনত পৰে এনেকুৱা ধৰণৰ বহুত ধৰণৰ তেখেতে উন্নতিৰ কাৰণে চেষ্টা কৰিছিলে আৰু তাৰ পাছত তেখেত যেতিয়া পঞ্জাৱ আৰু হাৰিয়ানা হাইকোৰ্টলৈ আহিলে প্ৰথমতে তেখেতে ন্যায়াধীশ হৈ আহিছিলে জ্যেষ্ঠ ন্যায়াধীশ আছিলে আমি যাক J1 বুলি কওঁ আৰু তাৰ পাছতেই তেওঁ সেই হাইকোৰ্টৰ
মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পায় কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতৰ অলপ অসুখ হৈছিলে সেই সময়ত আৰু সেইকাৰণে মই যেতিয়া অৱসৰ ল'লোঁ তাৰ লগে লগে তেখেতে আচলতে সুপ্ৰিম কোৰ্টলৈ আহিব লাগিছিলে কিন্তু সেই অলপমান অসুখ হোৱাৰ কাৰণে তেখেতৰ সময়টো অলপ ছমাহমান পিছুৱাই গ'ল যিয়েই নহওক ঈশ্বৰৰ কৃপাত তেখেত সম্পূৰ্ণৰূপে সুস্থ হৈ পেলাই এতিয়া বৰ ভালকৈ কাম বন কৰি আছে মই বৰ সুখী আৰু তেখেতৰ দীৰ্ঘ জীৱন কামনা কৰাৰ লগতে মই তেখেতৰ দিনত আমাৰ আইন ব্যৱস্থা যিটো ন্যায়পালিকাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাৰ সলনি হ'ব বুলি ভাবিছোঁ আমাৰ কেইবাটাও প্ৰব্লেম আছে তেখেতে সেইদিনাখন কোনোবা এখন ফাংচনত কৈছে যে আমাৰ বহুত এৰিয়াৰ্ছ আছে বহুত কেছ আমাৰ পেণ্ডিং আছে সেইবিলাকৰ সোনকালে যাতে সম্পন্ন কৰিব পাৰি তাৰ বাবে কিছুমান তেওঁৰ সপোন আছে আৰু কিছুমান তেওঁৰ ভিজন আছে সেইবিলাক নিশ্চয় এতিয়া লাহে লাহে ওলাই আহিব কিনো ভিজন আছে মই আশা কৰিছোঁ তেখেতৰ দিনত এই কেছবিলাকৰ বহুত কেছৰ নিষ্পত্তি হ'ব আমাৰ যিবিলাক আইনৰ যিবিলাক মানুহ আছে মানে আমাৰ জুডিচিয়েল অফিচাৰ যিবিলাক আছে সেইবিলাকৰ এপইণ্টমেণ্ট যাতে খৰতকীয়া হয় আৰু লগতে আমাৰ যিটো জুডিচিয়েল প্ৰচেছ আছে তাৰ যে ইনফ্ৰাষ্ট্ৰাকচাৰ যিবিলাক আছে ঘৰ মাটি আৰু আনুষংগিক যিবিলাক এছিষ্টেঞ্চ যিবিলাক আছে সেইবিলাকৰ যাতে খৰতকীয়া ব্যৱস্থা হয় সেইটো তেওঁ নিশ্চয় কৰিব মই ভাবোঁ তেওঁ কৰিব আৰু আমাৰ যে যিটো জুডিচিয়েল একাডেমি আছে এটাতো আমাৰ নেশ্যনেল জুডিচিয়েল একাডেমি আছে ভূপালত আৰু ষ্টেটবিলাকৰ আছে সেইবিলাকৰ যোগেদি আমাৰ ন্যায়াধীশসকলৰ ট্ৰেইনিঙৰ ব্যৱস্থা ভালকৈ হ'ব সুচাৰুৰূপে হ'ব বুলি মই আশা কৰিছোঁ আৰু তেনেকুৱা ধৰণৰ আৰু বহুত ব্যৱস্থা তেওঁ ল'ব মই নিশ্চয়কৈ জানো আৰু মই তেখেতক শুভেচ্ছা জ্ঞাপন কৰিলোঁ অসমতে প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল ৰঞ্জন গগৈয়ে পঢ়া শুনা কৰিছিলে ডিব্ৰুগড়ত প্ৰাৰম্ভিক অৱস্থাত আৰু আজি এই কথা হয়তো মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যে স্বাভাৱিকতে গৌৰৱান্বিত হৈ পৰিছে সেইখন বিদ্যালয় যিখন বিদ্যালয়ত ৰঞ্জন গগৈয়ে শিক্ষা লাভ কৰিছিল সেই বিদ্যালয়খনৰ কোনো সতীৰ্থ এতিয়া ক'ত আছে সেই সতীৰ্থ আজি কি ধৰণৰ উপলব্ধি ৰঞ্জন গগৈৰ সেই স্মৃতিসমূহ মনত আছেনে নাই সেই বিদ্যালয়খনে ৰঞ্জন গগৈক কি ক'ব বিচাৰে বা ৰঞ্জন গগৈৰ এই আজিৰ দিনটোত সফলতাৰ উচ্চতম শিখৰত আৰোহণ কৰা দিনটোত তেখেতসকলৰ অনুভৱ কি পুনৰ যাব বিচাৰিছোঁ উৎপলৰ ওচৰলৈ আমাৰ সকলোৰে গৌৰৱৰ অন্যতম এই মুহূৰ্তৰ চৰ্চিত যিটো চৰিত্ৰ ৰঞ্জন গগৈ ডাঙৰীয়া এই ৰঞ্জন গগৈ ডাঙৰীয়াৰ ঘৰুৱা তথা পাৰিবাৰিক জীৱনৰ কিছু অংশৰ পিছত এইবাৰ আপোনালোকক তাৰ মাজতেই লৈ আহিছোঁ তেখেতৰ ছাত্ৰ অৱস্থাৰ শৈক্ষিক জীৱনৰ পাতনি মেলা সেই পৃষ্ঠাসমূহ আঁচৰিবৰ বাবে প্ৰথম প্ৰাথমিক শিক্ষা তেখেতৰ জীৱনৰ প্ৰথম প্ৰাথমিক শিক্ষা য'ত অংকুৰিত হৈছিল সেই বীজটো যিখন পথাৰত কঠিয়াৰ বাবে সিঁচি দিয়া হৈছিল সেই পথাৰখনৰ নামেই আছিলে ডিব্ৰুগড় চহৰৰ অন্যতম ৰানিং গেট বুলি কোৱা যিটো অঞ্চল সেই অঞ্চলটোৰ মূৰ পিছফালৰ এইখন প্ৰাথমিক বিদ্যালয় যিখন বিদ্যালয়ৰ নাম হৈছে লিটল ফ্লাৱাৰ স্কুল লিটল ফ্লাৱাৰ বিদ্যালয়তে তেখেতে প্ৰাথমিক শিক্ষা যাত্ৰা প্ৰাথমিক শৈক্ষিক যি যাত্ৰা সেই যাত্ৰা প্ৰাৰম্ভণি কৰিছিল এই মুহূৰ্তত সকলোৰে মনত হয়তো এটা কথাই হয়তো আপোনালোকৰ মনত কিছু এনেকুৱা ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰিছে যে লিটল ফ্লাৱাৰখনটো এখন নাৰী শিক্ষাৰ এখন বিদ্যালয় কিন্তু আজিৰ পৰা 40 বছৰ পূৰ্বে এইখন বিদ্যালয়ত সকলোৱে ল'ৰা ছোৱালী সকলোৱে অধ্যয়ন কৰিব পাৰিছিলে আৰু সেই সময়তে ৰঞ্জন গগৈ ডাঙৰীয়াই এইখন বিদ্যালয়লৈ শৈক্ষিক যাত্ৰাৰ বাবে প্ৰথমটো খোজ দিছিলে আৰু তাৰ পিছতেই ক্ৰমান্বয়ে 1 2 3 4 কৈ তেখেতৰ সেই যিটো মেধা সম্পন্ন শৈক্ষিক যাত্ৰা সেই যাত্ৰা ক্ৰমান্বয়ে আগবঢ়াই লৈ গৈছিলে ইয়াৰ পিছত ডন বস্কো স্কুল তাৰ পিছত কটন কলেজ আৰু তাৰ পিছত উচ্চ শিক্ষাৰ বাবে বিভিন্ন স্থানলৈ যাত্ৰা কৰিছিলে কিন্তু প্ৰথম যি টুকুৰা স্থানেৰে মহিয়ান হৈছিলে তেওঁৰ জীৱন সেয়া হৈছে মোৰ পিছফালৰ ডিব্ৰুগড় চহৰৰ ৰানিং গেটৰ সমীপৰ এই লিটল ফ্লাৱাৰ স্কুল প্ৰাথমিক শিক্ষাৰ শিক্ষা যাত্ৰাৰ পিছত এবাৰ আপোনালোকক লৈ আহিছোঁ মাধ্যমিক শিক্ষাৰ ৰঞ্জন গগৈৰ যি সেউজীয়া যাত্ৰা এই যাত্ৰাৰ এক অন্যতম স্থান আছে তাৰ চৌহদ এই চৌহদৰ পৰাই শিক্ষাৰ জীৱনৰ অন্যতম বাট বুলিছিলে ৰঞ্জন গগৈ ডাঙৰীয়াই আৰু আজি এই অত্যন্ত গৌৰৱান্বিত মুহূৰ্তত এই বিদ্যালয়খনো এই মুহূৰ্তত গৌৰৱান্বিত হৈ পৰিছে বিদ্যালয়ৰ সকলো শিক্ষাগুৰু সকলো ষ্টুডেণ্ট
ইয়াৰ লগৰ সকলো শুভাকাংক্ষী এক্স ষ্টুডেণ্ট সকলো এই মুহূৰ্তত গৌৰৱান্বিত আমি এই যি গৌৰৱৰ মুহূৰ্ত এই গৌৰৱৰ মুহূৰ্ত সাক্ষী হ'বৰ বাবে আমি এই বিদ্যালয়খনৰ যি প্ৰিন্সিপাল আমি তেখেতৰ ওচৰলৈ আহিছোঁ ফাদাৰৰ ওচৰলৈ আহিছোঁ ফাদাৰ আমাৰ লগত আছে আৰু তেখেতে ক'ব তেখেতৰ ফিলিং ক'ব আজিৰ এই অত্যন্ত গৌৰৱান্বিত মুহূৰ্তত ছাৰ হোৱাটছ ইউৰ ফিলিং টু দ্য গ্ৰেট মুভমেণ্ট all Assamese people and entire Northeast. So what's your feeling, sir? Because he is ex-student, this institution. Yes, we are very proud and happy to hear that one of our past students, Honorable Ranjan Gogoi, was appointed to the top post of the judiciary in our country. Together with the present students, the staff, parents, and the Don Bosco family, we congratulate Honorable Chief Justice Ranjan Gogoi. It is a proud moment for all of us at Don Bosco Dibriga. We rejoice that one of our Bosconians of 1968-69 metric batch has scaled the Senate of the Indian judiciary. Yes. Okay, we pray for the success of his work as a Chief Justice of our country. Don Bosco বিদ্যালয়ৰ যি ফাদাৰৰ কথা অৰ্থাৎ প্ৰিন্সিপালৰ কথাৰ পৰা এইবাৰ আপোনালোকক লৈ আহিছোঁ আমি যিসকল ছাত্ৰ ছাত্ৰী আছে বিদ্যাৰ্থীৰ এটা শ্ৰেণী কোঠালৈ লৈ আহিছোঁ এই শ্ৰেণী কোঠাটো এতিয়া উৎফুল্লিত পৰিৱেশ কাৰণ আজিৰ দিনৰ ভাগত ইতিমধ্যে শপত বাক্য লৈছে এইখন বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ মহামান্য ৰঞ্জন গগৈ ডাঙৰীয়াই আৰু দেখা পাইছে যে সকলোৰে মুখত এটা স্মাইল সকলোৱে খুব হেপী সকলোৰে মুখত এটা হাঁহি আপুনি দেখা পাইছে আৰু এওঁলোকৰ দৰেই এদিন এনেকুৱা এখন বেঞ্চত বহি এনেকুৱা ডেস্ক বেঞ্চত বহি পেলাই তেওঁ অধ্যয়ন কৰিছিলে অত্যন্ত পখৰ মেধা সম্পন্ন অত্যন্ত প্ৰচুৰ তেওঁ এজন অত্যন্ত চোকা যুৱক আছিল আৰু তাৰ পিছত 1 2 3 4 কৈ ইয়াৰ পৰা যাত্ৰা কৰি তেওঁ আজিৰ এই যিটো অত্যন্ত সমুজ্জ্বলিত যিটো পোষ্ট সমুজ্জ্বলিত যিখন আসন স্বনামধন্য যিখন আসন এই আসনখনতে অধিকাৰ কৰিছে আমি সকলোৱে বহুত ভাল পাইছোঁ আমি বহুত প্ৰাউডো হৈছোঁ যে তেওঁ একেলগে আমাৰ লগত আমাৰ এক্স ষ্টুডেণ্টখিনিৰ লগত পঢ়িছিলে আমিও আশা কৰিছোঁ আমি পিছত ভাল কৰিম দেশৰ কাৰণে আৰু আইডিয়েল পাৰ্চন তোমালোকৰ আমাৰ কাৰণে এটা মানে আইডিয়েল হ'ব তাৰপিছত এইম এটা হ'ব পাৰে শুভেচ্ছা জনাব তেখেতক আজি ইয়াৰ পৰা তোমালোকে আমি তেওঁ এবাৰ ইয়ালৈ আহিলে ভাল পালোঁ হয় আমাৰ দুটাত এটা দুটা কথা প্ৰকাশ কৰিলে আমি তেওঁৰ পৰা কিবা আইডিয়া পাব পাৰোঁ তেওঁ সৰুকালত কি কৰিছিলে তাৰপিছত আকৌ জীৱনত কি কৰিলে পিছত সেইখিনি গম পাব পাৰোঁ কোনকেইটা শ্ৰেণী কোঠাত সেই সময়ত ৰঞ্জন গগৈ ডাঙৰীয়া অধ্যয়ন কৰিছিলে মই যিকেইখন দুৱাৰৰ কাষেদি পাৰ হৈ গৈছোঁ এয়া হৈছে ডিব্ৰুগড় নগৰৰ ডন বস্কো বিদ্যালয়ৰ সেই সময়ৰ আজিৰ পৰা প্ৰায় 50 বছৰ আগৰ সেই যিসমূহ শ্ৰেণী কোঠা নৱমমান শ্ৰেণীৰ শ্ৰেণী কোঠা দশমমান শ্ৰেণীৰ শ্ৰেণী কোঠা যিটো পুৰণি বিল্ডিং বুলি কোৱা হয় অল্ড বিল্ডিং সেই অল্ড বিল্ডিংকেইটাত এইকেইখন দুৱাৰ আছিল নৱম আৰু দশম শ্ৰেণীৰ দুৱাৰ আজিৰ তাৰিখত ইয়াত যিসকল জুনিয়ৰ অৰ্থাৎ প্ৰাথমিক যিটো ষ্টেণ্ডাৰ্ড সেই প্ৰাথমিক ষ্টেণ্ডাৰ্ডৰ যিসমূহ ছাত্ৰ ছাত্ৰী তেওঁলোকে অধ্যয়ন কৰে কিন্তু আজিৰ পৰা 50 বছৰৰ আগত আজিৰ পৰা 50 ইয়াৰ্ছৰ আগত এইকেইটাৰ শ্ৰেণীকোঠা আছিল নৱম দশম এনেকুৱা ধৰণৰ শ্ৰেণীকোঠা আৰু এই শ্ৰেণীকোঠাৰ পৰাই অধ্যয়ন কৰি পেলাই ওলাই গৈছিল সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৈছিল ৰঞ্জন গগৈ ডাঙৰীয়া যাৰ স্মৃতি এতিয়াও এই দুৱাৰবিলাকত এতিয়াও গুঞ্জৰিত হৈ আছে এই দুৱাৰবিলাকে আজিও সেই স্মৃতি বহন কৰি আছে আৰু আজিৰ এই পবিত্ৰ দিনটোত এই গোটেই বিদ্যালয়খন এই মুহূৰ্তত উৎফুল্লিত পৰিৱেশৰ মাজত ডুব গৈছে কাৰণ ইয়াতেই শৈক্ষিক যাত্ৰাৰ সোণোৱালী দিনবিলাক পাৰ কৰিছিল ৰঞ্জন গগৈ ডাঙৰীয়াই ছাত্ৰ অৱস্থাৰ যেতিয়া শৈক্ষিক যাত্ৰা আছিল ইয়াৰ পাত লুটিয়াওঁতে সেই কিতাপখনৰ এটা সোণোৱালী পৃষ্ঠা আমাৰ হাতত পৰিছে ডন বস্কো যিখন বিদ্যালয় যিখন তেওঁলোকৰ আচলতে শৈক্ষিক যাত্ৰাৰ অন্যতম ভেটি আছিলে ৰঞ্জন গগৈ ডাঙৰীয়াৰ সেই ভেটিটোতে আমি এখিলা পৃষ্ঠা বিচাৰি পালোঁ আমাক সেই বিদ্যালয়খনৰ আলমাৰীৰ পৰা উলিয়াই দিছিলে এখন পুৰণি ৰেজিষ্টাৰ বুক আৰু তাতেই সেই যিখন ৰেজিষ্টাৰ বুক আছিলে তাত আমি এই পৃষ্ঠাটো বিচাৰি পাইছিলোঁ য'ত 1969 চনত যিটো মেট্ৰিকৰ বেষ্ট আছিল সেই সময়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিটো তেওঁলোকৰ সেই শাখাটো আছিলে সেই শাখাটোৰ যিকেইজনৰ মাজত ৰঞ্জন গগৈ ডাঙৰীয়াৰ লগত যিকেইজনৰ অত্যন্ত একেবাৰে ঘৰুৱা আত্মিক আৰু বন্ধুত্ব শৈলভ এটা পৰিচয় আছিলে তেওঁলোকৰ লগত এটা সম্বন্ধ আছিলে সেই 5-6 জন ছাত্ৰ সেই ছাত্ৰকেইজনৰ মাজৰে এজন ছাত্ৰ মোৰ কাষত এই মুহূৰ্তত উপস্থিত আছে আৰু এখেত হৈছে মনোহৰ সিং যিজন আমি বিচাৰি উলিয়াইছিলোঁ ডিব্ৰুগড়ৰ লাহোৱালত তেখেত থাকে এজন প্ৰতিষ্ঠিত ব্যৱসায়ী তেখেত মনত পৰিছেনে সেই দিনবিলাক কেনেকুৱা আছিলে সেই দিনবিলাক অলপ ভালকৈ পৰিছে আমি ডন বস্কোতো আছিলোঁ
তেতিয়া আমি সৰু ক্লাছ 4ৰ পৰা একেলগত আছিলোঁ পঢ়িছোঁ আমাৰ মানে ক্লাছ বেচত মানে খুব কম্পিটিটিভ বেচ আছিলে 6জনৰটো 6-7জন মানে সদায় এটা কম্পিটিটিভ থাকে আমাৰ ভাল ভাল টিচাৰ আছিলে ৰঞ্জন গগৈ মই ৰঞ্জিত গোস্বামী জসবীৰ সিং তাৰিক মহম্মদ মেকমোহন গুৰুং এনেকৈ মানে ষ্টুডেণ্টবিলাক আছিলে আৰু আমাৰ ভিতৰত মানে যে এইটো মানে এটা কম্পিটিটিভ স্পিৰিট খুব বেছি আছিলে আমি পঢ়িছিলোঁ তেতিয়া তাৰপিছত মানে স্কুলতো যে মানে পঢ়াটো মানে খুবেই ভাল আছিলে আৰু ভাল ভাল ছাবজেক্ট আছিলে যিমানখিনি আমাৰ আছে তাৰ ভিতৰত মানে কৈছোঁ মানে আৰু ৰঞ্জন গগৈ ডাঙৰীয়াৰ মানে যিটো প্ৰিয় ছাবজেক্ট কি আছিলে যেনে আপোনালোকে সেই আমাৰ পাব্লিক কিছুমান এনেকুৱা ছাবজেক্টবিলাক আছিলে পাব্লিক এডমিনিষ্ট্ৰেশ্যন হিষ্ট্ৰী কমাৰ্চিয়েল জিঅ'গ্ৰাফি তেখেতৰ প্ৰিয় ছাবজেক্ট হিষ্ট্ৰী আছিলে তেখেত হিষ্ট্ৰী খুব বেছি ভাল পায় পাব্লিক এডমিনিষ্ট্ৰেশ্যনো খুব ভাল পায় আৰু মোৰ এতিয়ালৈকে মনত আছে তেখেত লিখিবলৈ দিছিলে লোকেল চেল্ফ গভৰ্ণমেণ্টৰ ওপৰত তেখেত খুব ভাল লিখিছিলে আমিবিলাক চব মিলি কিনে এনেকৈ মানে তেখেত মানে ইমানটো মনত আছে যিমানটো ক্লাছৰ ভিতৰত এনেকৈ থাকিলে এটা মানে ভাল এটা মানে ব্ৰাদাৰহুড আছিলে আমাৰ ন' ডাউট এবাউট ইট এইখিনিতে এটা কথা কৈ থওঁ যে এওঁলোকৰ ৰোল নাম্বাৰ মোৰ কাষত যি সিং ডাঙৰীয়া আছে তেখেতৰ ৰোল নাম্বাৰ আছিলে 2005 আৰু ৰঞ্জন গগৈ ডাঙৰীয়াৰ ৰোল 2006 আছিলে 2006 এখেতৰ আছিলে 2006 আৰু তেখেতৰ আছিলে 2010 আছিল ৰঞ্জন গগৈ ডাঙৰীয়া 2010 আছিল ঠিকে কৈছে আপুনি আৰু এটা কথা ক'ব লাগে সেই সময়ত কিছু কথা এনেকুৱা আছিলে যে মই যিমান দূৰ জানো আপোনালোকে যেতিয়া পৰীক্ষা দিছিলে খুব পাঠ লৈছিলে এক্সট্ৰা পেজ লৈছিলে খুব এক্সট্ৰা পেজ লওঁ আমি ক্লাছত যেতিয়া ফাদাৰ আৰু ব্ৰাদাৰ যেতিয়া থাকে তেখেতে তহঁতি কি লিখি আছো ইমান পাঠ লৈ আজি কোনে পাঠ বেছি ল'ব তো যেতিয়া পৰীক্ষা তাৰপিছত এক্সামটো শেষ হৈ যায় তো তেতিয়া ফাদাৰ ক'ব আজি ৰঞ্জন বহুত বেছি পাঠ লৈছে মনোহৰ সিং তুমিও বহুত লৈছা তহঁতি কি লিখো চাওঁ এবাৰ কিমান মাৰ্ক পায় এনেকৈ মানে এইটো স্পিৰিটটো কম্পিটিটিভ স্পিৰিট আছিলে আপোনালোক গোটেইকেইজন প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল প্ৰথম 6জন আমিছিলোঁ ফাৰ্ষ্ট ডিভিজন পাইছিলোঁ আমি তেখেতৰ আৰু খেলৰ ভিতৰত তেখেত টেবল টেনিছ খুব ভাল পাইছিলে আমিও টেবল টেনিছ খেলিছিলোঁ মইতো ফুটবলো খেলিছিলোঁ তেখেত কিন্তু টেবল টেনিছ খুব খেলে আমাৰ লগত তেখেতৰ দেউতাক তাৰ পিছত CM হৈছিল তাৰ পিছত হ'ল এইটো আগৰ কথা দেউতাৰ পিছত হ'ল আৰু এটা কথা মই জানিব বিচাৰিছোঁ যে কিমান দিন হ'ল এতিয়া আপোনালোকৰ লগত ইমান পুৰণা ধুনীয়া বন্ধুত্ব কিমান দিন হ'ল আপোনালোকে মুখামুখি নোহোৱা কথা নপতা কিমান দিন হ'ল এইটো জীৱনৰ যে পথটো আছে মানে বেলেগ ইচ্ছা আছিলে আমি যেনেকৈ পঢ়ি আছিলোঁ তেখেত একফালে গুচি গ'ল আৰু মই একফালে মানে কম্পালচাৰি বিজনেছত সোমাই গ'লোঁ কমপ্লিশ্যন ষ্টাডি ময়ো কৰিলোঁ আপুনি গ্ৰেজুৱেশ্যন পূৰা ভালকৈ লৈ পেলাই ময়ো কৰি পেলাই পাছত মই বিজনেছত সোমাই গ'ল তেখেত মানে মই দিল্লীত গ'লোঁ বহুতবাৰ চেষ্টা কৰিছিলোঁ 1-2 বাৰ তাত তেখেতৰ লগত মানে যিবোৰ মানে দিল্লী মোৰ ঘৰো আছে তাত মানে আমাৰ কিন্তু মই মানে হোৱা নাই তাৰপিছত আমাৰ মানে এইটো মিটিংটো হোৱা নাই কেতিয়া ভাবিছিলোঁ বহুতবাৰ এতিয়া অনাৰেবল চিফ জাষ্টিচ সুপ্ৰিম কোৰ্ট আপোনাৰ বন্ধু আপুনি কিমান প্ৰাউড অনুভৱ কৰিছে ৰিয়েলি উই আৰ ভেৰি প্ৰাউড অফ হিম ৰিয়েলি এণ্ড হি ডিজাৰ্ভ ইট অসমৰ এটা অন্যতম অভিজাত পৰিয়াল বুলি আচলতে উল্লেখ কৰিব লাগিব ৰঞ্জন গগৈৰ পৰিয়ালটোক যিটো পৰিয়ালৰ প্ৰতিজন সদস্য আজি যথেষ্ট সুখী ৰঞ্জন গগৈৰ এই সাফল্যৰ পিছত তেখেতসকলে ব্যক্ত কৰিছে যে তেখেতসকল সদায় আত্মবিশ্বাসী আছিল ৰঞ্জন গগৈয়ে এদিন এই স্থান লাভ কৰিব তেখেতসকলে ৰঞ্জন গগৈ সম্পৰ্কে কিছু ব্যক্তিগত মন্তব্য আগবঢ়াইছে যথেষ্ট ঈশ্বৰ বিশ্বাসী আছিল বুলি কৈছে উল্লেখ কৰিছে ৰঞ্জন গগৈক তেখেতৰ এগৰাকী পেহীয়েকে আমি কিছু তেখেতৰ আত্মীয়ৰ সৈতে কথা বতৰা পাতিছিলোঁ তেখেতৰ সম্পৰ্কে ব্যক্তিগত জীৱন সম্পৰ্কে পৰিয়ালৰ লোকসকলেনো কি ক'লে আহক চাই লওক এই মুহূৰ্তত প্ৰাগ নিজৰ কেমেৰাত আমাৰ সন্মুখত উপস্থিত আছে যিগৰাকী অসমীয়া আজি দেশৰ গৌৰৱ অসমৰ গৌৰৱ সেইগৰাকী ব্যক্তি পেহিদু আমাৰ মাজত আছে আৰু যিগৰাকী পেহিদু অৱসৰপ্ৰাপ্ত প্ৰবক্তা দুখনকৈ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী দায়িত্বত আছে আৰু লেখক সাহিত্য সভাৰ লগতো জড়িত বন্তি হাওবৰা বাইদেউ আমাৰ মাজত আছে প্ৰথমে আপোনাক প্ৰাগ নিউজৰ ফালৰ পৰা স্বাগতম জনাইছোঁ এই কাৰণে যিগৰাকী ব্যক্তিক লৈ আজি গৌৰৱান্বিত আপোনাৰ ভতিজাই আজি দেশৰ সৰ্বোচ্চ আসনত বহিবলৈ তেওঁ সক্ষম হৈছে আপোনাৰ এই মুহূৰ্তত অনুভৱ কেনেধৰণৰ এটা কথাই মই কওঁ যে এনেকুৱা এজন মানুহ তেওঁ পঢ়া শুনাৰ ক্ষেত্ৰতো অতি তীক্ষ্ণ
আৰু কৃতিত্ব পাইছিলেই MA পাছ কৰাৰ পাছতে তেওঁ ছেকেণ্ড ক্লাছ ফাৰ্ষ্ট হৈছিল দিল্লী ইউনিভাৰ্চিটিৰ পৰা ফাৰ্ষ্ট ক্লাছ নাছিল আৰু প্ৰি ইউনিভাৰ্চিটি এবছৰীয়াটোত কটন কলেজৰ পৰা ফ'ৰ্থ হৈ তেওঁ ষ্টেণ্ড কৰিছিলে আৰু প্ৰৱেশিকা পৰীক্ষা ডন বস্কো ডিব্ৰুগড়ৰ পৰা প্ৰথম বিভাগ এতিয়া তেওঁ MA পঢ়িলে MA পঢ়াৰ পাছত যেতিয়া ল ক্লাছ কৰিবলৈ লয় তেতিয়া অলপ দিনৰ পাছতে তেখেতে তেওঁ বুলি ক'লে ভাল হ'ব তেওঁ মানে দেউতাকলৈ অৰ্থাৎ ককাইদেউলৈ সৰু ককাইদেউলৈ কেশৱ চন্দ্ৰ গগৈ তেখেতলৈ এখন চিঠি লিখিলে যে দেউতা মই ল ক্লাছ কৰি খুব ভাল পাইছোঁ ল বিষয়টো যে ইমান ইণ্টাৰেষ্টিং মই ভবাই নাছিলোঁ আৰু সেই মই MA পঢ়ি মই 2 বছৰ নষ্টহে কৰিলোঁ যেন মোৰ লাগিছে এতিয়া মই মানে এতিয়া এইটোৱে প্ৰকাশ কৰে যে তেওঁ এটা নিষ্ঠা আৰু তেওঁ বৰ একাগ্ৰতা আৰু ইমান ভাল পোৱা এটা ছাবজেক্ট এটা তেওঁৰ বিষয় সেই বিষয়টোৱে আজি তেওঁক সঁচাকৈয়ে আগুৱাই লৈ গ'ল তেওঁ ক'তো ৰ'বলগীয়া নহয় আৰু এই ক্ষেত্ৰত এটা কথা কি অকল মাক বৌয়ে নহয় ৰঞ্জন গগৈও ভগৱানৰ প্ৰতি বৰ বেছি বিশ্বাস তেওঁ এই ঢেকীয়াখোৱা নামঘৰ এইফালে আমাৰ কামাখ্যা বৰ বিশ্বাস কৰে অতি বিশ্বাসত লয় বুলি মই জানো এইটো কথা ৰঞ্জন গগৈ ডাঙৰীয়া তেখেত আমাৰ ঘনিষ্ঠ সম্পৰ্কীয় হয় আৰু সেই সূত্ৰে মই তেওঁক যোৱা 40টা বছৰ ধৰি তেনে ওচৰৰ পৰা পাইছোঁ ব্যক্তি হিচাপে ৰঞ্জন গগৈ ডাঙৰীয়া এজন অতি শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী লোক তেওঁৰ ব্যক্তিত্ব অতি শক্তিশালী ব্যক্তিত্ব দ্বিতীয়তে তেখেতৰ দুটা কথাই আমাৰ দৃষ্টি আকৰ্ষণ কৰে সদায় যে তেখেত অত্যন্ত মেধাৱী আৰু অতি নিষ্ঠাবান তেওঁ কোনো ক্ষেত্ৰতে সততাৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা আমি দেখা নাছিলোঁ যিকোনো কথাতে সাধাৰণ কথাৰ পৰা ডাঙৰ কথালৈকে তেওঁৰ সততাৰ ওপৰত ক্ষেত্ৰত কোনো ক্ষেত্ৰতে কেতিয়াও কাৰো লগতে আপোচ কৰা নাছিলে আৰু নকৰে অত্যন্ত নিষ্ঠাবান ব্যক্তি আৰু কঠোৰ পৰিশ্ৰমী ব্যক্তি তেখেতক যেতিয়া গুৱাহাটী হাইকোৰ্টত 1978 চনৰ পৰাই তেখেতে যেতিয়া ওকালতি আৰম্ভ কৰে তেতিয়াৰ পৰাই মই দেখিছোঁ লগ পাই আহিছোঁ তাৰপিছত তেখেত ন্যায়াধীশ হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তাৰপিছত তেওঁ চণ্ডীগড় পাঞ্জাৱ আৰু চণ্ডীগড় ন্যায়ালয়ৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে তাৰপিছত তেখেত সুপ্ৰিম কোৰ্টলৈ আহিলে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে তেখেত আছে আৰু এতিয়া তেখেতে সৰ্বোচ্চ যিটো আসন ভাৰতৰ ন্যায় ব্যৱস্থাৰ উচ্চতম ন্যায়ালয়ৰ তেখেতে মুখ্য ন্যায়াধীশ হিচাপে তেখেতক এতিয়া নিযুক্তি দিয়া হৈছে নিঃসন্দেহে এজন অত্যন্ত উপযুক্ত ব্যক্তিক আমি ন্যায়াধীশ হিচাপে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পাম আৰু আমি ব্যক্তিগতভাৱে আমি আমাৰ পাৰিবাৰিক যিটো সম্পৰ্ক আছে সেইফালৰ পৰাতো আমি অত্যন্ত আনন্দিত হৈছোঁ সুখী হৈছোঁ কোনো তাতে ক'বলগীয়া একো নাই কিন্তু মই ভাবোঁ এজন অসমীয়া হিচাপে এজন উত্তৰ পূবৰ লোক হিচাপে আৰু এজন ভাৰতীয় হিচাপেও আমি অতি গৌৰৱেৰে ক'ব পাৰোঁ যে এজন অতি শক্তিশালী ন্যায়াধীশ আমাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অধিষ্ঠিত হৈছে কথা ঠিক যে আৰু ল'ৰা ছোৱালী যেতিয়া ভাল হয় মাক দেউতাকে মনত ভাল পায় আনন্দ পায় এইটো কথাটো সত্য আৰু সেই হিচাপে মাক হিচাপে মই তাৰ ব্যতিক্ৰম নহওঁ ময়ো ভাল পাইছোঁ আৰু মোৰ বিশেষ ভাল লাগিছে এইটো কাৰণে যে অসমৰ ৰাইজে আজি ভাল পাইছে প্ৰথমবাৰ এইবাৰ অসমত স্বাধীনতাৰ 18 বছৰৰ পাছত আজি প্ৰথম অসমীয়া হিচাপে এজন ন্যায়াধীশ অসমৰ ৰাইজে পাইছে সেইকাৰণে অসমৰ ৰাইজে আজি আনন্দ পাইছে আৰু তাৰ লগতে ময়ো আনন্দ পাইছোঁ আৰু মই আশা ৰাখিছোঁ তেওঁ মোৰ ল'ৰাই আগতে যেনেকৈ কাম কৰি পেলাই সকলোৰে মনত আনন্দ দিব পাৰিছিলে এতিয়াও যাতে তেওঁ তেনেকৈয়ে তেওঁৰ কৰ্তব্যখিনি সমাধা কৰে আৰু কৰিবলৈ ভগৱন্তে যাতে সহায় কৰে মই এইটোৱে আশা কৰিছোঁ
এখেতৰ দিনতো ৰাজনীতি দেখিছিলোঁ, কিন্তু ৰাজনীতি তলে তলে আজি দিনে দিনে যেনেকৈ তললৈ আহিছে, অৰ্ধগতি হৈছে, সেইবোৰ দেখি আমাৰ ল'ৰাহঁতে বৰ মানে ৰাজনীতিৰ খেলৰ পথাৰলৈ যাবলৈ ইচ্ছা নকৰিলে। আৰু তেওঁলোকে ক'লে যে আমি এই ৰাজনীতিৰ লগত আজিৰ যুগৰ যিটো ৰাজনীতি, সেই ৰাজনীতিৰ লগত আমি খাপ খাব নোৱাৰিম। সেইকাৰণে তেওঁলোকৰ নিজৰ নিজৰ পন্থা ল'লে, নিজৰ নিজৰ হেৰি ল'লে। অৱশ্যে মোৰ ডাঙৰ ল'ৰাটো প্ৰথমতেই ক্লাছ 7তেই সৈনিক স্কুললৈ গৈছে, তেতিয়াৰ পৰাই তেওঁ বেলেগ এটা হেৰি ডাঙৰ হৈছে। গতিকে বাকীকেইটা ল'ৰা ছোৱালীয়ে কিন্তু ইচ্ছা নকৰিলে আজি সেইকাৰণে তেওঁলোকে ৰাজনীতিলৈ নগ'ল। ৰাজনীতিটো আগতে এটা মানুহৰ জনসাধাৰণৰ সেৱাৰ এটা বস্তু আছিলে। আজিকালি জনসাধাৰণৰ সেৱাৰ নহয়, আজিকালি নিজৰ সেৱাৰ কাৰণে এটা ৰাজনীতি। ডিব্ৰুগড় প্ৰথমতে লিটিল ফ্লাৱাৰ স্কুলত পঢ়িছিলে, তাৰপিছতে ডন বস্কো স্কুলত পঢ়িলে, তাৰ পৰাই তেওঁ মেট্ৰিক পাছ কৰিলে, কৰি গুৱাহাটী কটনটত এডমিশ্যন ল'লেগৈ। কটনটত সেই সময়ত PU-টো এবছৰীয়া আছিলে, এবছৰীয়া PU-ত তেওঁ ভালকৈ পাছ কৰিলে। তেওঁ অসমৰ ভিতৰত 4ৰ্থ স্থান লাভ কৰিলে আৰু পলিটিকেল ছায়েন্সত তেওঁ সেই সময়ত সৰ্বোচ্চ নম্বৰ পালে। ইয়াৰ পিছত তেওঁ দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজত পঢ়িলেগৈ হিষ্ট্ৰীত অনাৰ্ছ লৈ, আৰু ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা যেতিয়া তেওঁ BA পাছ কৰিলে, তাৰপিছত তেওঁ দিল্লী ল' ফেকাল্টিৰ পৰা তেওঁ ল' পাছ কৰিলে। কৰি পেলাই সেই সময়ত প্ৰথমতে তেওঁ ওকালতি আইন পঢ়িছিলে। প্ৰথমতে পঢ়া নাছিলে, প্ৰথমতে তেওঁ বেলেগ বেলেগ পৰীক্ষাবিলাক দিছিলে। যিখিনি পৰীক্ষাৰ কাৰণে তেওঁ চিলেক্ট হৈছিলে সেইখিনি তেওঁ মনপুত হোৱা নাছিলে, আৰু যিখিনি তেওঁ বিচাৰিছিলে সেই বস্তুকেইটাত নাপায়। তাৰপিছত তেওঁ ল' পঢ়িছিলে। ল' পঢ়ি পেলাই তেওঁ তাৰপৰা ল' পাছ কৰিলে। পাছ কৰি গুৱাহাটী হাইকোৰ্টত আহি পেলাই তেওঁ প্ৰেক্টিছ আৰম্ভ কৰিলে। তাৰপিছত তেওঁ 2001ত তেওঁ গুৱাহাটী হাইকোৰ্টৰ জাজ হিচাপে নিযুক্ত হয়। তাৰপিছত তেওঁ পাঞ্জাৱ এণ্ড হাৰিয়ানা হাইকোৰ্টৰ চিফ জাষ্টিচ হিচাপে তাত কাম কৰে। তাৰপিছত তেওঁ সুপ্ৰিম কোৰ্টলৈ আহে, আৰু সুপ্ৰিম কোৰ্টত অহাৰ পিছত আজি তেওঁ তাৰ মুখ্য ন্যায়াধীশ হিচাপে তেওঁৰ নাম এতিয়া মহামান্য প্ৰেচিডেণ্টে এতিয়া তেওঁৰ নামটো ঘোষণা কৰিছে। অসমবাসীৰ লগতে ময়ো ককায়েক হিচাপে ভাল পাইছোঁ, আপোনালোকেও ভাল পাইছে চাগে। কিন্তু এটা কথা ঠিক যে এজ দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া I am sure he will do justice to his job. আমাৰ লাইন দেউতাই ৰাজনীতিত সোমোৱাৰ আগতেই বিচাৰি ল'লোঁ। মই এয়াৰফ'ৰ্চত সোমালোঁ, তেওঁ নিজৰ ওকালতিত সোমালে। গতিকে ৰাজনীতিত সোমোৱাৰ কোনো প্ৰশ্নই নাছিলে। আৰু এজ প্ৰফেশ্যনেলছ আই থিংক we have done our job. So it is a normal way of looking at life. আমি আহি হাঁহ চৰা মৌজাৰ তেখেতৰ অৰ্থাৎ ৰঞ্জন গগৈৰ পিতৃ প্ৰয়াত প্ৰাক্তন ৰাজ্যৰ মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ যি বাসগৃহ, সেই বাসগৃহৰ পদূলিমুখত উপস্থিত হৈছোঁহি। একেবাৰে ওচৰৰ পৰা পোৱা তেখেতৰ পৰিয়ালৰ, তেখেতৰ খুৰীয়েকৰ লগত মই এই মুহূৰ্তত উপস্থিত আছোঁ। তেখেতৰ ভতিজাৰ বিষয়ে খুৰীয়েকে কি কয় সেয়া আমি তেখেতৰ পৰা পোনে পোনে জানিব বিচাৰিম। আইতা, এতিয়া কিমান হ'ল বয়স আপোনাৰ? 80 বছৰ চলি আছে। মানে 4 কুৰি হ'ল? 4 কুৰি হ'ল ন? এয়া ওঠত এতিয়াও খুননাৰ তামোল লাগি ৰঙা হৈ আছে। মই কিমান সৰুৰ পৰা পাইছে? ইয়ালৈ কিমান সৰুতে আহিছিলে? কেইবাৰ পাইছে লগ আপুনি এইখন চোতালত? কেইবাবাৰ পাইছোঁ সৰুতে। আহিয়ে থাকে তামোলহাটত ডিব্ৰুগড়ৰ পৰা। আহি পেলাই ইয়াত চাহ দিয়া বোৱা ভাত খায়, হাঁহ মাংস, চাহ দিয়া বোৱা ভাত, হাঁহ মাংস কোমোৰাৰ লগত সেইভাগে খাই মেলি আৰু যাই দিয়া। আমাৰ শাহু বুঢ়ী আছিলে নহয়, শাহু বুঢ়ীয়ে বনাই মই জতাই দিওঁ। আহক পৰিয়ালৰ লোকৰ লগত অকণমান বাৰ্তালাপ কৰোঁ। কিনো কয় তেখেতসকলে এইজন আজি শ্ৰদ্ধাস্পদ ব্যক্তিৰ বিষয়ে। মই প্ৰথমতে ভনীয়েকৰ ওচৰলৈ আহিছোঁ। আপুনি ভনীয়েক মানে খুৰাকৰ ছোৱালী ৰঞ্জু, মানে ৰঞ্জু গগৈ। প্ৰথমতে আপোনালোকলৈ স্বাগতম জনালোঁ। যিহেতু আজিৰ দিনটো 3 অক্টোবৰ, যিটো দিন আমি ইমান দিনৰ পৰা বাট চাই আছিলোঁ। যেতিয়াই শুনিলোঁ যে ৰঞ্জন ককাইদেউ চিফ জাষ্টিচ হ'ব, সেই দিনটোৰ পৰা আৰম্ভ কৰি আজিৰ দিনটোলৈকে ইমান উত্তেজনাৰে আমি উত্তেজিত হৈ আছোঁ যে আপোনালোক অহাৰ লগে লগে আমি ভাল পালোঁ। এইখন ঘৰ দেউতাকৰ জন্মঘৰ। কিমান ভয় কৰা? আমিতো দেখিলেই ভয় লাগে, ইমান এজন চোকা মানুহ। আপোনালোকে? বহুত ভয় কৰোঁ, বহুত ভয় কৰি যদিও গৈছিলোঁ 15 ছেপ্টেম্বৰত তেওঁলোকৰ ঘৰলৈ। পুনে গৈ কৈছোঁ, ককাইদেউ চিফ জাষ্টিচ অফ দি সুপ্ৰিম কোৰ্ট, কংগ্ৰেচুলেশ্যনছ। ককাইদেউ হাঁহিছে।
আমাৰ সকলোৰে শ্ৰদ্ধাৰ নমস্য প্ৰজ্ঞাৰ সাধক মোৰ কাষত থকা শ্ৰদ্ধাৰ সাহিত্যিক সাংবাদিক নগেন শইকীয়া ছাৰ প্ৰথমতে আমাৰ এই বিশেষ অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছোঁ ছাৰ ধন্যবাদ যিজন ব্যক্তিৰ কথা আপুনি মই সকলোৱে আজি গৌৰৱান্বিত সেই ব্যক্তিজনৰ মোৰ প্ৰথম প্ৰশ্নটো হ'ল আপোনালৈ যে পৰিয়ালটি যিটো পৰিয়াল সকলোৱে অসমৰ ভিতৰতে এটি বৰেণ্য পৰিয়াল লুইতৰ পাৰৰ এটি বৰেণ্য পৰিয়াল যি পৰিয়ালৰ 5টি সন্তান নক্ষত্ৰৰ দৰে প্ৰজ্বলিত আজি আৰু তাৰে এটি সন্তান আজি দেশৰ নক্ষত্ৰ হৈ পৰিছে গতিকে পৰিয়ালটিৰ বিষয়ে আপুনি কেনেকৈ স্পৰ্শ কৰিব পৰিয়ালটিক কেনেকৈ চুব পৰিয়ালটিৰ বিষয়ে দৰাচলতে শ্ৰীযুত শান্তি গগৈৰ মাক যেতিয়া মন্ত্ৰী আছিল সেই সময়ৰ পৰাই মই পদ্মকুমাৰী গোহাঁইৰ কথা জানিছিলোঁ এই কথাও জানিছিলোঁ যে তেখেতে সেই সময়ত গল্প লিখিছিল আৰু এখন উপন্যাস লিখিছিল গতিকে মোৰ মনত সদায় সেই ভাৱটো আছিল যে সেই সময়তে এগৰাকী মহিলা যি আচলতে স্কুললৈ যোৱাই নাছিল তেওঁ কেনেকৈ শিক্ষা দীক্ষা ল'লে আৰু কেনেকৈ উপন্যাস আৰু গল্প লিখিবলৈ সক্ষম হ'ল পিছত গম পালোঁ কেনেকৈ ধেমাজিৰ গোহাঁইৰ লগত তেখেতৰ বিবাহ হ'ল কেনেকৈ তেখেত তাৰ পৰা ইয়ালৈ গুচি আহিল আৰু কেনেকৈ ইয়াত তেখেতসকলে সংসাৰ পাতিলে আৰু কেনেকৈ গোহাঁই ডাঙৰীয়া তেখেত এসময়ত MLA আছিলে তাৰপিছত কেনেভাৱে তেওঁ মুক্তি আন্দোলনটো জড়িত হৈ পৰিছিলে এটাইবোৰ কথা মই পিছত গম পাইছোঁ আৰু গোটেই পৰিয়ালটোৰ সম্পৰ্কে মই ঠিক 72 চনত ডিব্ৰুগড়লৈ অহাৰ পিছৰ পৰা বেছি ভালকৈ গম পাইছোঁ আৰু মই শ্ৰীযুত শান্তি গগৈৰ তেখেতৰ স্বামী অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ গগৈ ডাঙৰীয়াকো লগ পাইছোঁ এবাৰ ডিব্ৰুগড়ৰ চাৰ্কিট হাউচতে লগ পাইছোঁ এবাৰ ঘৰত লগ পাইছোঁ মই দেখিলোঁ যে মানুহজন বৰ স্বল্পভাষী আছিল খুব কম কথা কৈছিল আৰু গহীন গম্ভীৰ আছিল কিন্তু বৰ ভদ্ৰ আছিল এই অৰ্থত কৈছোঁ যে কোনোবা আলহী গ'লে যাওঁ বুলি ক'লে তেখেত নিজৰ চক্ষণত বহি থকা নাছিল গতিকে আচৰণটো তাৰ পৰাই দেখিছিল যে খুব সংস্কৃত আচৰণ আছিল আৰু পিছত গম পালোঁ যে তেখেত যিহেতু শিৱসাগৰতে তেখেতসকলৰ ঘৰ তেখেতে প্ৰায় কেইবা মাইলো ৰাস্তা চাইকেল কৰি আহি শিৱসাগৰৰ কাছাৰীত তেওঁ মানে ওকালতি কৰিছিল আৰু কৰি চাইকেলেৰে ঘূৰি গৈছিল অহাই যোৱাই বোধকৰা 45 মাইলমান হৈছিল নেকি আৰু শান্তি গগৈয়ে তেখেতৰ যুগ্ম জীৱনৰ সম্পৰ্কে লিখা কিতাপখনত এটা কথা লিখিছে যে তেখেতে আহি পেলাই দিনটোৰ উপাৰ্জন তেখেতৰ হাতত তুলি দিছিল আৰু এই দুয়োগৰাকীৰে পুত্ৰ 3জন আৰু ছোৱালী 2গৰাকী কন্যা 2গৰাকী মই পৰিয়ালটোক জানো যে তেখেতসকলৰ ডাঙৰ ল'ৰা অঞ্জন গগৈ তেখেতটো ডাঙৰ এয়াৰ মাৰ্শ্বেল হৈ পেলাই তেখেতে ৰিটায়াৰ কৰিছে আৰু তাৰপিছতে ৰঞ্জন গগৈ তাৰ পিছৰগৰাকী নিৰ্জন গগৈ মই ৰঞ্জন গগৈৰ নাম শুনি আছিলোঁ আৰু উকিল হিচাপে গুৱাহাটী হাইকোৰ্টত তেখেতে যিমানখিনি প্ৰতিষ্ঠা লাভ কৰিছিলে সেই কথাও জানিছিলোঁ কিন্তু মই তেখেতক বহুত দিনলৈকে দেখা পোৱা নাছিলোঁ কেৱল শুনি আছিলোঁ আৰু প্ৰত্যেকটো কথাতে গম পাইছিলোঁ যে তেওঁ খুব নীতিনিষ্ঠ আৰু ন্যায়নিষ্ঠ নিখন্দেহে আজি সমগ্ৰ অসমবাসীৰ বাবে এটা গৌৰৱৰ দিন ৰঞ্জন গগৈৰ সুদীৰ্ঘ জীৱনৰ যি পৰিক্ৰমা সেই পৰিক্ৰমা আমি দেখুৱাইছোঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা পৰ্যন্ত এই পৰিক্ৰমাৰ আপোনালোক সাক্ষী হৈ ৰ'ল আমি সকলোৱে আশা কৰিছোঁ যিধৰণে আশা কৰা হৈছে ৰঞ্জন গগৈয়ে যে সততা আৰু দক্ষতাৰে আজি নিজৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে আকাংক্ষিত পদবী লাভ কৰিবলৈ সক্ষম হৈছে গতিকে অনাগত সময়ত ৰঞ্জন গগৈয়ে যাতে আৰু অধিক শক্তি পায় তাৰ বাবে আমি সকলোৱে কামনা কৰিছোঁ আৰু ইয়াৰ লগে লগে আজিৰ বিশেষ অনুষ্ঠান সবিশেষৰ পৰা মই শান্তনু মহন্তে বিদায় লৈছোঁ ধন্যবাদ